নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে আমি প্ৰথমটো ভিডিওত ক্লাস 11 ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ সেটৰ বিষয়ে আলোচনা কৰিছিলো তাৰ ইন্ট্ৰোডাকচন আৰু সেটক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি হেবৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম যিসকলে আগৰ ভিডিওটো চোৱা নাই তেওঁলোকে আগৰ ভিডিওটো চাইহে এই ভিডিওটোলৈ আহিলে তোমালোকৰ সুবিধা হ'ব তাৰ কাৰণে তোমালোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত বা তলৰ কমেন্ট সেকশনত এটা লিংক পাবা সেই ভিডিওটো চাই এই ভিডিওটোলৈ আহিবা লগতে মই সেই ভিডিওটো প্ৰথমতে অলপ ইম্পৰ্টেন্ট কথাখিনিও কৈছো সেই কথাখিনিও গোটেই হোল বছৰটো মনোযোগ দিবলৈ চেষ্টা কৰিবা এতিয়া আমি এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম এটো এটা বেসিক এক্সাৰসাইজ যদি তোমালোকে আগৰ ভিডিওটো চাইছিলা এই এক্সাৰসাইজটো ধুনীয়াকৈ বুজি পাবা বা হলেও যিসকল ইউনিক বা নতুন ভিউৱাৰ আছে তেওঁলোকৰ কাৰণে মই অকমান বেসিকটো কৈ দিছো আমি ইতিমধ্যে এই পাঠটোত পঢ়িছিলো সেটৰ বিষয়ে সেট মানে কি বেসিক্যালি সেট মানে হল একটা কালেকশন কিবা এখিনি বস্তুৰ কালেকশন সেই বস্তুখিনি সংখ্যা হ'ব পাৰে বেলেগ কিবা এটা বস্তু হ'ব পাৰে এখিনি কিতাপো হ'ব পাৰে এখিনি ধৰিলা মানুহ হ'ব পাৰে অবজেক্টটো যিকোনো হ'ব পাৰে এটা অবজেক্টৰ যিকোনো এখিনি অবজেক্টৰ কালেকশন ধৰিলা কিন্তু সেই কালেকশনটো হ'বল যাওঁতে কেইটামান প্ৰপাৰ্টি খাটিব লাগিব বা ৰেস্ট্ৰিকশন থাকিব লাগিব সেই ৰেস্ট্ৰিকশনটো কি সেই কালেকশনটো ওয়েল ডিফাইন হ'ব লাগিব প্ৰথম কথা ওয়েল ডিফাইন এটা ওয়েল ডিফাইন কাক কয় সুসংজ্ঞাবদ্ধ মানে ধুনিয়াকে ডিফাইন কৰা হ'ব লাগিব মই এটা एग्जांपल হয়ত কলে তোমালোকে বুজি পাবা আৰু নেক্সট কথা হেতু ডিস্টিংক্ট হ'ব লাগিব মানে একক হ'ব লাগিব তেন্তে সেট মানে মই তোমালোকৰ ডেফিনেশনটো কৈছিলো সদায় মনত ৰাখিবা বুলি যি সকলে ইতিমধ্যে আগৰ ভিডিওটো চাইছা তেওঁলোকৰ ক্লিয়াৰ হৈ আছে A set is a well defined and distinct collection of object A set মাকো নতুনকৈ নকৰা আৰু জাস্ট एग्जांपल এটা দি থুলমুলকৈ সেট মানে কি কৈ দিছো A set is a well defined and distinct collection of objects set মানে বেসিক্যালি কিছুমান অবজেক্টৰ কালেকশন কিন্তু এই কালেকশনটো কেনেকৈ হ'ব লাগিব এই দুটা নাম মন কৰিবা well defined আৰু distinct হ'ব লাগিব that means কি set বু person to person vary হ'ব নালাগিব should not vary from person to person তাৰ মিনিংটো কি ধৰিলা মই কিবা এখিনি সেট বনাইছো মই বনোৱা সেটটো বা ধৰিলা তুমি একেখিনি বস্তুৰ ওপৰত তুমি সেটটো বনাইছা একে ধৰণে তুমি বনোৱা সেটটো একে হ'ব লাগিব যদি হেতু ভেৰি কৰে বেলেগ বেলেগ হয় তেতিয়া সেই কালেকশনটো সেট বুলি ক'ব পৰা নাযাব एग्जांपल দিলে সাধাৰণতে বুজি পাবা তোমালোকে ধৰিলা মই তোমাক এটা সেট বনাব কৈছো ধৰিলা বা কালেকশন এটা দিছো ধৰিলা তোমাৰ ক্লাছৰ 10 জন টেলেন্টেড ষ্টুডেন্টৰ নাম লিখিব কৈছো বা 10 জন টেলেন্টেড ষ্টুডেন্টক গুটাব কৈছো 10 talented student of your class মই এটা তোমাক কালেকশন বনাব কৈছো কালেকশনটো কি কেনেকৈ বনাব কৈছো 10 talented student of your class এতিয়া এইটো এই কালেকশনটো সেট হ'ব নে নহয় চাও হা এতিয়া তোমাক মই কৈ দিলো তুমি তোমাৰ ক্লাছৰ 10 জন টেলেন্টেড ষ্টুডেন্টৰ এটা কালেকশন বনোৱা এতিয়া ধৰিলা তুমি ক্লাছটোলে সোমাই গলা তুমি দে ক্লাছটো তোমাৰ মতে যাক তুমি টেলেন্টেড বুলি ভাবিবা তেনেকৈ টেলেন্টেড 10 জনক লবা ধৰিলা ৰাম যদু মধু যিকোনো হ'ব পাৰে ধৰিলা 10 জনক ললা মই 10 জন যেহেতু বনাব কৈছো তোমাৰ অনুযায়ী তুমি 10 জন লক টেলেন্টেড হিচাপে এটা কালেকশন বনালা এতিয়া যদি মই একেটা কালেকশন যদি মই বনালো হয় মই কি কৰিলহেতেন মই তোমালোকৰ ক্লাছটোলে সোমাই গলোহেতেন আৰু মোৰ মতে যি 10 জনক মই টেলেন্টেড বুলি ভাবিলোহেতেন হেকেজনক মই ভৰাই পেলাই এটা কালেকশন বনালোহেতেন ভালকৈ কথাটো মন দিবা তোমাক মই কি কৈছো তোমালোকৰ ক্লাছৰ 10 জন টেলেন্টেড ষ্টুডেন্টৰ মানে কালেকশন বনাব কৈছো তুমি কি কৰিলা শ্ৰেণীটোলে সোমাই গলা আৰু তোমাৰ মতে তুমি যি কিজনক টেলেন্টেড বুলি ভাবা হেকেজনক লৈ এটা কালেকশন বনালা 10 জনক ঠিক তেনেকৈ মই যদি এই কালেকশনটো একেটা কালেকশন যদি মই বনাও মই একেটা কাম কৰি মই সোমাই যাম এতিয়া মোৰ মতে মই যাক টেলেন্টেড বুলি ভাবিম হেকেজনক ভৰাই পেলাই মই এটা কালেকশন বনাম এতিয়া তুমি টেলেন্টেড বুলি কওঁতে তোমাৰ কাৰণে তোমাৰ এটা ডেফিনেশনটো বেলেগ হ'ব পাৰে তুমি টেলেন্টেড বুলি কওঁতে অকল তুমি পঢ়াটো চাব পাৰা ধৰিলা মই টেলেন্টেড বুলি কওঁতে মই পঢ়াটো চাইছো ধৰিলা তেওঁ কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে নি খেল চেলত ভাল নি হেতু চাইছো ধৰিলা তেনেকুৱা ধৰণকে মই 10 জনক সিলেক্ট কৰিছো এটা ধৰিলা তোমাৰ ফ্ৰেণ্ডক কি ধৰিলা মই এই একেটা কালেকশন বনাব ক'লো তেওঁ কি কৰিব তেনেকৈ ক্লাছটো 10 জন ষ্টুডেন্টক সিলেক্ট কৰিব ইয়াত মন কৰিবা ক্লাছ একেটা ক্লাছে লৈছো দে হেতু মন কৰিবলগীয়া কথা এইবোৰ নহলে দিগদাৰ কৰিব একেটা ক্লাছ মই তুমি যেটো কালি ক্লাছত কালেকশন বনাইছা মই একেটাতে আৰু
তোমাৰ ফ্ৰেণ্ডগৰাকী একেটা মানে ষ্টুডেণ্টখিনি যিখিনি ষ্টুডেণ্টছে বাকীখিনি ষ্টুডেণ্ট ফিক্স মানে এতিয়া এটা কথা হ'ল এই কালেকশ্যনটো এতিয়া ছেট হয়নে নহয় এই কালেকশ্যনটো এটা ছেট নহয় নট এ ছেট কেলৈ ছেট নহয় কাৰণ যেতিয়া তুমি 10জন ল'ৰা ছোৱালী বনালা সেইটো তোমাৰ পইণ্ট অফ ভিউ পৰা বনাইছা তাত এতিয়া 10জন কোন আছে আৰু কোনোবা ঠিক তেনেকৈ মই যেতিয়া বনালোঁ সেয়া মোৰ পইণ্ট অফ ভিউ পৰা বনালোঁ তোমাৰ ফ্ৰেণ্ডজগৰাকীয়ে যেতিয়া বনালে তেওঁ পইণ্ট অফ ভিউ পৰা বনালে এতিয়া এই তিনিটা কালেকশ্যন একেই হ'ব বুলি কিবা কথা আছে জানো এই তিনিটা কালেকশ্যন একেই নহ'ব পাৰে কিছুমান ল'ৰা ছোৱালী মেচ কৰিব পাৰে ন' ডাউট সেইটো কথা নহয় কিছুমান ল'ৰা ছোৱালী মেচ কৰিলে নহ'ব ছেম টু ছেম একেই হ'ব লাগিব গোটেই 10টাৰ লগত 10টা মিলিব লাগিব তেনেকুৱা হ'ব জানো কেতিয়াও নহয় কাৰণ তুমি টেলেণ্টেড বুলি বেলেগ ক্ৰাইটেৰিয়া চাইছা মই টেলেণ্টেডৰ কাৰণে বেলেগ ক্ৰাইটেৰিয়া চাইছোঁ ডেট মিনছ এই কালেকশ্যনটো ৱেল ডিফাইন নহয় এই কালেকশ্যনটো কি ৱেল ডিফাইন নহয় কেলৈ ৱেল ডিফাইন নহয় মই জাষ্ট টেলেণ্টেড বুলিয়ে কৰিলোঁ এতিয়া টেলেণ্টেডটোক মানুহে চোৱা পইণ্ট অফ ভিউটো বেলেগ হ'ব পাৰে কিন্তু কিছুমানে পঢ়াৰ ওপৰত ভিত্তি কৰিও টেলেণ্টেড বুলি ক'ব পাৰে কিছুমানে খেলা ধূলাৰ ওপৰত ভিত্তি কৰিও টেলেণ্টেড বুলি ক'ব পাৰে মোৰ কথাটো তোমালোকে নোট কৰিব পাৰিছা চাগে ঠিক আছে তেন্তে তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে যিটো বনাব এই 10জন ষ্টুডেণ্টৰ তেওঁটোও বেলেগ হ'ব পাৰে মানে ডেট মিনছ এই কালেকশ্যনকেইটা পাৰ্চন টু পাৰ্চন ভেৰি হৈছে তুমি বনোৱাটোৰ লগত মই বনোৱাটোৰ লগত তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে বনোৱাটোৰ লগত মিল নাই এটা দুটা এলিমেণ্ট মিলি থাকিব ন' ডাউট সেইটো এটা দুটা ল'ৰা ছোৱালী বা 5জনলৈকে মিলি থাকিলে ন' ডাউট এটা মিল থকা মানে গোটেইখিনি মিলি থাকিব লাগিব সেইটো কনফিউজ নহ'বা এনেই অবভিয়াছলি এটা দুটামান থাকিবই আৰু যিখিনি একদম ভাল আৰু তেনেকুৱা ধৰণৰ খালি গোটেইখিনি মিলি থাকিব লাগিব তেতিয়াহে যদি মিল থাকিলেহেঁতেন তেতিয়া আমি সেইটোক ছেট বুলি ক'লোহেঁতেন কথাটো বুজি পাইছানে তেন্তে ছেট হ'ব হ'লে কালেকশ্যনটো ৱেল ডিফাইন হ'ব লাগিব আৰু ডিষ্টিংক্ট হ'ব লাগিব ডিষ্টিংক্ট মানে একক হ'ব লাগিব তুমি বনোৱাটো যিটো বনালা মই বনোৱাটো একেটাই পাব লাগিব বেলেগ পালে নহ'ব মানে একেটা কালেকশ্যনৰ ওপৰত কথাই কৈছোঁ ধৰি লোৱা 10 টেলেণ্টেড ষ্টুডেণ্ট অফ ইয়ৰ ক্লাছ আৰু তোমাৰ ফ্ৰেণ্ডগৰাকী বনোৱাটো একেটাই পাব লাগিব তেতিয়াহে সেইটো ছেট হ'লহেঁতেন এতিয়া তেন্তে এইটো ছেট নহয় আশা কৰিছোঁ এক্সাম্পলটো বুজি পালা এতিয়া ছেট ধৰি লোৱা ইয়াতো মই এতিয়া এটা ৰেষ্ট্ৰিকশ্যন লগাইছোঁ ৰেষ্ট্ৰিকশ্যন মানে কি মই ডেফিনেশ্যনটো আৰু অলপ ৱেল ডিফাইন কৰিছোঁ প্ৰথম ডেফিনেশ্যনটোত মই কৈছিলোঁ 10 টেলেণ্টেড ষ্টুডেণ্ট কৈছিলোঁ এইটোকে মই অকণমান আৰু অলপ ডিটেইলছত কৈছোঁ ধৰি লোৱা 10 টেলেণ্টেড ষ্টুডেণ্ট অফ your class according to their performance in SSLC ধৰি লৈছোঁ SSLC হ'ল আৰু SSLCত পাৰফৰ্ম কৰাৰ ওপৰত তোমালোকৰ ক্লাছটোত এই ল'ৰাখিনিৰ ওপৰত 10টা টেলেণ্টেড মানে মেইন টপ 10টাক বিচাৰিব লাগে ইয়াত কি কৰিলোঁ গম পালানে কথাটো 10 টেলেণ্টেড ষ্টুডেণ্ট অফ ইয়ৰ ক্লাছ একৰ্ডিং টু দেয়াৰ পাৰফৰ্মেঞ্চ ইন SSLC মই তেওঁলোকৰ কেনেকৈ চাম টেলেণ্টেডৰ কাৰণে মই কোনটো ক্ৰাইটেৰিয়া চাম তেওঁলোকৰ পাৰফৰ্মেঞ্চো চাম SSLC যিকেইজন মানে মেইন প্ৰথম 10ত আহিব সেইকেইজনক মই গোটাম এতিয়া ধৰি লোৱা এই কালেকশ্যনটো তোমাক বনাব ক'লোঁ তুমি ধৰি লোৱা ক্লাছটোলৈ সোমাই গ'লা সকলোকে পাৰ্চেণ্টেজো দিলা ধৰি লোৱা SSLC কিমান বা তেনেকুৱা কিবা এটা কৰিলা বা ক'বা বাৰু তুমি ৰেকৰ্ডটো চালা আৰু তুমি তাৰ মতে মেইন প্ৰথম 10গৰাকীক লৈ পেলাই এটা কালেকশ্যন বনালা সেই একেটা শ্ৰেণীৰ কথাই চলি আছে দেই ইয়ৰ ক্লাছ ঠিক তেনেকৈ ময়ো ধৰি লোৱা এই কালেকশ্যনটো বনাব লাগে মই তোমালোকৰ শ্ৰেণীটোলৈ গ'লোঁ ধৰি লোৱা হয়তো তেওঁলোকৰ প্ৰত্যেককে পাৰ্চেণ্টেজ দিলোঁ নহ'লেও ক'ৰবাৰ পৰা ৰেকৰ্ড চালোঁ মই এইটো কালেকশ্যন বনালোঁ ধৰি লোৱা 10জনৰ ধৰি লোৱা তোমাৰ ফ্ৰেণ্ডগৰাকীয়েও বনালে এতিয়া চোৱা যিগৰাকীয়ে SSLC পাৰফৰ্মেঞ্চটো ভাল হৈছে টপ মানে 10গৰাকী তেওঁলোকক লৈ বনোৱা তুমি যিটো কালেকশ্যন বনালা মই যিটো বনালোঁ তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে যিটো বনালে গোটেইকেইটা এইবাৰ কি হ'ব একেই হ'ব এইবাৰ ডিফাইন নহয় কথাটো বুজি পাইছানে কাৰণ ইয়াত আমি ডেফিনেশ্যনটো অকণমান ডিফাইন কৰি দিলোঁ কেনেকৈ ডিফাইন কৰিলোঁ টেলেণ্টেড কৈছোঁ হয় কিন্তু টেলেণ্টেডটো কেনেকৈ চাইছোঁ একৰ্ডিং টু দেয়াৰ পাৰফৰ্মেঞ্চ ইন SSLC তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি 10জনক ছিলেক্ট কৰিছোঁ তেন্তে তুমি বনোৱা ল'ৰাখিনি যিটো বনালা মানে যিকেইজন একদম ভাল আৰু পাৰফৰ্মেঞ্চ কৰিছিলা 10জন আৰু মই বনোৱাটোতো একেখিনি সোমাব তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে বনোৱাটো একেখিনি সোমাব তেন্তে এইটো কি হ'ব ছেট হ'ব কাৰণ এই কালেকশ্যনটো ৱেল ডিফাইন আমি যে কৈছোঁ এই কালেকশ্যনটো ৱেল ডিফাইন আৰু নেক্সট কথা এইটো ডিষ্টিংক্ট মানে তুমি বনোৱাটো মই বনোৱাটো বা তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে বনোৱাটো গোটেইকেইটা একেই মানে পাৰ্চন টু পাৰ্চন ভেৰি হোৱা নাই কথাটো বুজি পাইছানে পাৰ্চন টু পাৰ্চন ভেৰি হোৱা নাই আশা কৰিছোঁ তেন্তে তোমালোকে ছেট কাক কয় ছেট কাক নকয় এটা ধাৰণা এটা পাইছা ইয়াৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' বনাই থৈছোঁ প্ৰথম ভিডিঅ'টো সেয়েহে তোমালোকে যিসকল এতিয়া অলপ কনফিউজ লাগিছে প্ৰথম ভিডিঅ'টো ৰেফাৰ কৰিহে এইটো ভিডিঅ'লৈ আহিবা আৰু যদিহে নাই লগা ভালেই কথা আৰু এটা কথা কৈছিলোঁ ধৰি লোৱা মই আৰু এটা ছেটৰ এক্সাম্পল লৈছিলোঁ ধৰি লোৱা বেষ্ট 3 ক্ৰিকেট প্লেয়াৰ
অফ ইণ্ডিয়া ধৰি লোৱা মই তোমাক এটা কালেকশ্যন বনাব কৈছোঁ ইণ্ডিয়াৰ 3জন বেষ্ট ক্ৰিকেট প্লেয়াৰ এতিয়া সেই কালেকশ্যনটো চবৰে মতে বেলেগ বেলেগ হ'ব পাৰে কিছুমানে ধোনীক লৈছে ধৰি লোৱা কোহলিক লৈছে ধৰি লোৱা ৰোহিত শৰ্মাক লৈছে কিছুমানে ধোনীক ভাল নাপায় ধোনীক নালোৱা ধৰি লোৱা ৰোহিত শৰ্মাক লৈছে ৰবীন্দ্ৰ জাদেজাক লৈছে ধৰি লোৱা কোহলিক লৈছে কিছুমানে ধৰি লোৱা কোহলিক লৈছে ধৰি লোৱা হাৰ্দিক পাণ্ডিয়াক লৈছে ধৰি লোৱা ৰাহুলক লৈছে তেনেকুৱা কথা কালেকশ্যনটো ইয়াত বেলেগ বেলেগ হ'ব এটা দুটা এলিমেণ্ট মেচ হোৱাটো কথা নহয় সকলোৰে কাৰণে বেষ্টটো বেলেগ বেলেগ হ'ব পাৰে বেষ্ট মই যিকেইজনক বেষ্ট বুলি ক'ম তুমি সেইকেইজনক নক'ব পাৰে তেন্তে এইটো এটা কালেকশ্যনহে হ'ব এইটো ছেট নহয় কথাটো বুজি পালানে কিন্তু ইয়াত যদি মই ICC ৰেংকিং লগাই দিওঁ ICC ৰেংকিঙত সোমোৱাত মানে 3জনক চিলেক্ট কৰিব লাগে প্ৰথম 3জনক তেতিয়া সেইটো কালেকশ্যন হ'বনে তেতিয়া সেইটো কালেকশ্যন হ'ব নহয় কালেকশ্যন হ'বই বাৰু অভিয়াছলি ছেট হ'বনে হ'ব তেতিয়া সেইটো ছেট হ'ব আশা কৰিছোঁ এইটো বুজি পালা তেন্তে আমি ছেটৰ আৰু এক্সাম্পল ল'লে কি ল'ব পাৰোঁ আমাৰ ভাৱেলছ ইন ইংলিছ এলফাবেট সেইটো ছেট হয়নে নহয় হয় কেলৈ হয় আমি যদি ইংলিছ এলফাবেটৰ ভাৱেলকেইটা চাওঁ তোমাক যদি মই কালেকশ্যনটো বনাব কওঁ তুমি কি লিখিবা AEIOU এইটোকে যদি তোমাৰ ফ্ৰেণ্ডগৰাকী বনাব কওঁ ফ্ৰেণ্ডগৰাকী এইটোৱে লিখিব এইটোকে যদি তুমি আমেৰিকাত গৈ মানুহ এজনক বনাব কোৱা ইংলিছ এলফাবেটত থকা ভাৱেলখিনি কালেকশ্যনটো বনাওঁ তেওঁ এইটোৱে বনাব ডেট মিনছ এই কালেকশ্যনটো পাৰ্চন টু পাৰ্চন ভেৰি হোৱা নাই মানে এইটো ৱেল ডিফাইন হৈ আছে ভাৱেল মানে ভাৱেলে আৰু চবেই জানে হয়নে তেন্তে এই কালেকশ্যনটো কোনো ধৰণৰ খেলি মেলি হোৱা নাই তেন্তে এই কালেকশ্যনটো কি হ'ব ছেট হ'ব এতিয়া সেই ছেটৰ প্ৰত্যেকটোকে একোটা মেম্বাৰ বুলি কয় বা এলিমেণ্ট বুলি কয় তেন্তে ইয়াত কেইটা আছে মেম্বাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু সেইবোৰ কমা হিচাপত লিখে এইবোৰ বিষয়ে মই আগত কৈছোঁ কমা দি লিখে মানে এইটো এটা মেম্বাৰ এইটো এটা পাঁচটা আছে আৰু ছেটটো এলিমেণ্টখিনি এনেকৈ কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখে এডাল কাৰ্লি ব্ৰেকেট বুলি কয় কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখে এনেকৈ সদায় লিখা থাকিলে কিবাখিনি গম পাবা সেইটো এটা ছেট বুজাইছে আশা কৰিছোঁ এইটো হ'লেকে বুজি পালা এতিয়া আমি এক্সাৰচাইজ 1.1 আৰম্ভ কৰিব পাৰিম প্ৰথমে সদায় ভিডিঅ'টো পষ্ট কৰি কুৱেশ্যনবোৰ নিজে পঢ়িবলৈ চেষ্টা কৰিবা যিহেতু তোমালোকৰ বহুতো এতিয়া মিডিয়াম চেঞ্জ হৈছে সেইকাৰণে কুৱেশ্যনটোত অকণমান টাইম দিব লাগিব প্ৰথমতে সেইকাৰণে মই কুৱেশ্যনটো ৰিড কৰাতকৈ তোমালোকে ভিডিঅ'টো পষ্ট কৰি কুৱেশ্যনটো নিজে এবাৰ ৰিডিং দিবা তেতিয়াহে তোমালোকৰ হেৰি অকণমান ইম্প্ৰুভ হ'ব কথাটো বুজি পাইছানে এটা প্ৰথম কুৱেশ্যনটোত কৈছে কি কৈছে চোৱা হুইচ অফ দ্য ফলোয়িং আৰ ছেটছ ইয়াৰ তলত কেইটামান কালেকশ্যন দিয়া আছে কালেকশ্যনখিনি ছেট হয়নে নহয় আমাক ক'ব কৈছে জাষ্টিফাই ইয়ৰ আনচাৰ লগত আনচাৰটো জাষ্টিফাইও কৰিব লাগিব মানে ছেট হ'লে কেলৈ হৈছে বুলি কৈছোঁ বা নহ'লে কেলৈ নাহোৱা বুলি কৈছোঁ সেইটো আনচাৰটো জাষ্টিফাই কৰিব লাগিব কুৱেশ্যনটো বুজি পালা তলত কেইটামান কালেকশ্যন দিয়া আছে কালেকশ্যনখিনি ছেট হয়নে নহয় ক'ব লাগে আৰু যদি ছেট হয় কেলৈ হয় বা যদি ছেট নহয় কেলৈ নহয় প্ৰথমটোত কি কৈছে দ্য কালেকশ্যন অফ অল মন্থছ অফ এ ইয়েৰ বিগিনিং উইথ দ্য লেটাৰ জে আকৌ এবাৰ দ্য কালেকশ্যন অফ অল দ্য মন্থছ অফ এ ইয়েৰ বিগিনিং উইথ দ্য লেটাৰ জে এতিয়া এটা মাহত এটা বছৰত 12টা মাহ থাকে সেই 12টা মাহৰ ভিতৰত এইকেইটা মাহক ল'ব লাগিব যিকেইটা মাহৰ মানে বিগিনিং লেটাৰটো জে কথাটো বুজি পালানে দ্য কালেকশ্যন অফ অল মন্থছ অফ এ ইয়েৰ বিগিনিং উইথ দ্য লেটাৰ জে মানে এটা বছৰত জে আখৰে আৰম্ভ হোৱা মাহখিনিৰ কালেকশ্যনটো ল'ব লাগে কথাটো বুজি পালানে ধৰি লোৱা এই কালেকশ্যনটো তোমাকে বনাব ক'লোঁ এতিয়া তুমি ভিডিঅ'টো পষ্ট কৰি নিজে এবাৰ ভাবাচোন ছেট হয়নে নহয় এইটো এতিয়া এই কালেকশ্যনটো ধৰি লোৱা তোমাক বনাব ক'লোঁ তুমি কি ভাবা 12টা মাহ থাকে 12টা মাহৰ ভিতৰত জে আখৰে ষ্টাৰ্টিং হোৱাকেইটা লিখিব লাগে ধৰি লোৱা জানুৱাৰীটো সোমাব কালেকশ্যনটোত এই কালেকশ্যনটোত জানুৱাৰীটো সোমাব আৰু কি সোমাব ফেব্ৰুৱাৰী নোসোমায় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ নোসোমায় মাৰ্চটো এপ্ৰিল নোসোমায় তেনেকৈ গৈ কি সোমাব জুন সোমাব নেক্সট কি সোমাব জুলাই সোমাব আৰু জে আখৰ ষ্টাৰ্ট হোৱা আৰু আছে নি বাৰু ভাবা 12টাৰ ভিতৰত আৰু এটাও নাই তেন্তে জানুৱাৰী জুন জুলাই তেন্তে এই কালেকশ্যনটো বনাব তোমাক যদি বনাব কওঁ তুমি এইটো বনাবা তোমাৰ ফ্ৰেণ্ডগৰাকীক যদি বনাব কওঁ ফ্ৰেণ্ডগৰাকীক এইকেইটাই বনাব যদি মা বাৰটা জানে প্ৰভাইডেড মা বাৰকেইটাৰ নাম জানিব লাগিব আৰু হয় নাই ইংলিছত সেইটোতো মানে জানিবলগীয়া কথা যদি মোক বনাব কোৱা ময়ো এইকেইটাই বনাম মানে জানুৱাৰী জুন জুলাই আৰু বা বেলেগত ক'ৰবাত তুমি ইংলেণ্ডত গৈ মানুহগৰাকীক বনাব কৈছে এই কালেকশ্যনটো তেওঁ এইকেইটাই বনাব ঠিক আছে তেন্তে এইটো ছেট হয়নে নহয় এইটো ছেট হয় কাৰণ এই ছেটটো বা এই কালেকশ্যনটো পাৰ্চন টু পাৰ্চন ভেৰি হোৱা নাই এই কালেকশ্যনটো ৱেল ডিফাইন কেলৈ ৱেল ডিফাইন ইয়াত কৈ দিছে এইখিনি মাহ ভৰাব লাগে যিখিনি মাহ জে আখৰে ষ্টাৰ্ট হৈছে কথাটো বুজি পালা যদিহে ইয়াত কৈ দিলেহেঁতেন দ্য কালেকশ্যন অফ 5 months অফ এ ইয়েৰ সেইটো বেলেগ বেলেগ হ'ব পাৰে পাঁচটা মন্থ চবৰ কাৰণে বেলেগ বেলেগকৈ ল'ব পাৰে তুমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈ মই সেইকেইটা নল'ব পাৰোঁ তেতিয়া নহ'লহেঁতেন কিন্তু ইয়াত ডিফাইন কৰি দিছে জে আখৰে ষ্টাৰ্টিং হোৱা মাহখিনি ল'ব লাগে কি আখৰে ষ্টাৰ্ট হোৱা মাহখিনি ল'ব লাগে জে আখৰে ষ্টাৰ্ট হোৱা মাহখিনি ল'ব লাগে তেন্তে এইটো এটা ছেট হয়
তেন্তে এইটো 1 নম্বৰটো এনেকৈ লিখিবা আনসাৰটো এনেকৈ লিখিবা এইটো ইমান বেসিক মানে এক্সাৰসাইজ এইটো হলো লিখি যাবা বস্তুবোৰ প্ৰথমটো এনেকৈ 1 নম্বৰ সেটটো প্ৰথম এনেকৈ লিখিবা সেটটো লিখাৰ পিছত তলত লিখিবা yes it is a set হয় না it is a set এইটো এটা সেট হয় because কাৰণটো কি the collection is well defined because মানে কাৰণ the collection is যদি তোমালোকৰ কোনোবা অসমীয়া মিডিয়ামৰ মানে এতিয়া এসএসএলসি মানে এসএসত যি অসমীয়াত সায়েন্স লৈছা তেওঁলোকে মানে মোৰ ভিডিও ফলো কৰিছা যদি তোমালোকে লগৰ অসমীয়া বুকখন লৈ লবা yes it is a set because the collection is well defined ইমানটো লিখি দাও আশা কৰিছো তোমালোকে প্ৰথমটো বুজি পালা প্ৰথমটো তেন্তে সেট হয় নে নহয় প্ৰথমটো সেট হয় তেন্তে এতিয়া দ্বিতীয়টো লাই হয় দ্বিতীয়টো কি কৈছে প্ৰথমটো হ'ল দ্বিতীয়টো কি কৈছে the collection of 10 most talented writer of India মই এতিয়া एग्जांपल যে লৈছিলো অথনি হেতু নিচিনা কথা হ'ল ছয়টো কি কৈছে the collection of 10 most talented writers of India আমি ইন্ডিয়া 10 জন ট্যালেন্টেড রাইটাৰৰ কালেকশনটা বনাব লাগে এতিয়া এই 10 জন রাইটাৰ সকলোৱে কাৰণে বেলেগ বেলেগ হ'ব পাৰে তুমি যি 10 জনক ভাল পোৱা মই কিজনক ভাল নাপাব পাৰো বা মই যি কিজনক ভাল পাওঁ তুমি সেই কিজনক ভাল নাপাব পাৰা মই কি কৈছো বুজি পাইছা নে তেন্তে এই কালেকশনটো ওয়েল ডিফাইন হয় নে নহয় এই কালেকশনটো ওয়েল ডিফাইন নহয় কেলে ইয়াত most talented মানে most talented কোনখিনি কেনেকুৱা ধৰণৰ চাব লাগিব আমি কৈ দিয়া নাই most talented ৰ ডেফিনেশনটো সকলোৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে সকলো পইণ্ট অফ ভিউ লগত কথা কোনে কেনেকৈ চাইছে কথাটো বুজি পাইছা কিছুমানে চেতন ভগতক কালেকশনটো ভাবব পাৰে মই নভাবব পাৰো ধৰি লোৱা তেনেকুৱা কথা তুমি ভাল মই মুসিফ এপিসোডত ভাইছো ধৰিলা তুমি তেওঁক নভাবব পাৰা হেতু এতিয়া মানুহৰ লৈ ডিপেন্ড কৰিব কোনে কাক ভাল পায় তেন্তে এইটো এটা কালেকশন হ'ব বাট ইট ইজ নট এ সেট দুই নম্বৰটো লিখিবা no comma it is not a set because মই তোমালোকৰ বিগিনিংৰ কাৰণে বিগিনিং লেসন পঢ়াইছো কাৰণে স্টাৰ্টিং এটো মই অকমান লাহেকে যাবলৈ চেষ্টা কৰিছো যাতে তোমালোকৰ ফ্লোটো আহক তাৰপিছত যদি তাৰ পাছৰ ভিডিও মই স্পিডতে যাম বাৰু যদি কাবা বেছি স্লো হৈছে ওপৰত স্পিডটো কমাই লবা কমাই নহয় আৰু কমিবহে তেতিয়া বহাই লবা স্পিড no it is not a set because the term most talented এটো কমা ভিতৰত লিখিবা talented is vague vague এই শব্দটো নতুনকৈ পাইছা চাগে তোমালোকে vague so from person to person collection can change this collection can change ইয়াত কি লিখিলো no it is not a set নহয় এটো এটা সেট নহয় কাৰণটো কি কাৰণ because the term most talented is vague মানে কি vague মানে uncertain ধৰিলো মানে নিৰ্দিষ্ট নহয় vague মানে unclear ক'ব গলে এটা vague এটো pronunciation টো vague বুলি কৈছে গম vague vague unclear বহুতে না পোৱা চাগে শব্দটো unclear ইয়াৰ মিনিংটো কি unclear বা uncertain কিনাৰে এনেকৈ লিখি দিব পাৰা uncertain ইয়াৰ মিনিংটো মানে most talented এই শব্দটো unclear হৈছে মানে কোনখিনিক ভাব লাগে হেতু আমি ক্লিয়াৰকে স্পেসিফিককে কৈ দিব পৰা নাই বা এটো আনসাৰ্টেন কেনকাখিনিক আমি ট্যালেন্টেড হিচাপে বিবেচনা কৰিম হেকানে এটো এটা সেট নহয় বুজি পালা সো পারসন টু পারসন দিস কালেকশন ক্যান চেঞ্জ হে এই কালেকশন টু পারসন ভেই হ'ব পাৰে অবিয়াস কথা তেন্তে এটো হলেকে বুজি পালা নেক্সট টু লাহা তেন্তে কি কৈছে a team of 11 best cricket batsmen of the world এটো কথা আহিলে এতিয়া a team of 11 best cricket batsmen of the world মানে ওয়ার্ল্ডৰ 11 জন প্লেয়াৰ টপ প্লেয়াৰ লৈ প্লে এটা টিম বনাব লাগে a team of 11 best cricket batsmen of the world তুমি যিকোনো টিমই সিলেক্ট কৰিব পাৰা বা যিকোনো দেশৰ সিলেক্ট কৰিব পাৰা ইন্ডিয়া হওক বা অস্ট্রেলিয়া হওক জয় মানে বেস্ট খিনিক লৈ প্লে এটা টিম বনাব লাগে
এতিয়া এইটো সেট হ'বনে নহয় ভিডিঅ'টো পোষ্ট কৰি নিজে এবাৰ চেষ্টা কৰা এতিয়া একে কথা সেই বেছটো এতিয়া তোমাৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে তুমি যে যিটো টিম বনাইছা তাত ধৰি লোৱা আমাৰ ইণ্ডিয়া ধৰি লোৱা কোহলি ধৰি লোৱা ৰোহিত শৰ্মাক লৈছা ধৰি লোৱা আৰু অষ্ট্ৰেলিয়া ডেভিড ৱাৰ্ণাৰক লৈছা ধৰি লোৱা তাৰপৰা কি আজি ক্ৰিকেটৰ এক্সাম্পলে ধেৰ আহিছে হয় যিসকলে নাচায় তেওঁলোকৰ কাৰণে দিগদাৰ হ'ব একো নাই বাৰু আপোনাৰ ঠিক তেনেকৈ ধৰি লোৱা চাউথ আফ্ৰিকা ধৰি লোৱা ABDক লৈছা কথাটো বুজি পাইছা কিন্তু মই সেইকেইটাক নল'ব পাৰোঁ মই বেলেগ বেলেগক লৈও বনাব পাৰোঁ কেইজনমানে মেচ কৰিছে ধৰি লোৱা মই বেলেগ বেলেগকো ভাল পাব পাৰোঁ ধৰি লোৱা মই ধৰি লোৱা কাক ভৰাইছোঁ ধৰি লোৱা কাক ভৰাম ভৰাইছোঁ আকৌ বাকে জেছন হলদাৰক ভৰাইছোঁ ধৰি লোৱা বৰ আনকমন নামটো লৈ ল'লোঁ ধৰি লোৱা আন্দ্ৰে ৰাছেলক ভৰাইছোঁ তেনেকৈ মই কেইজনমানক ভৰাই লৈছোঁ 11জনক কিছুমান মেচ কৰিব পাৰে ন' কিন্তু একদম ছেম টু ছেম যে সকলোৱে এই টিমটো যে ছেম টু ছেম চবৰ যোনে নম্বৰক লাগিলে চবৰ কাৰণে একে হ'ব জানো নহয় কাৰণ ইয়াত বেষ্ট ক্ৰিকেট প্লেয়াৰ বা বেষ্ট ক্ৰিকেট বেটছমেন চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে বুজি পাইছানে তুমি যিখিনিক বেষ্ট বুলি চিলেক্ট কৰি পেলাই টিমটো বনালা মই সেইকেইজনক গোটেইখিনিকে বেষ্ট বুলি চিলেক্ট নকৰিব পাৰোঁ মই বেলেগ বেলেগকো কৰিব পাৰোঁ তেন্তে ইয়াতো একেই নো ইট ইজ নট এ সেট because the term base is vague একেই ৰিজন ইয়াত কি লিখিবা তেন্তে এইটো 3 নম্বৰত কি লিখিবা মই আশা কৰিছোঁ আকৌ নতুনকৈ লিখি দিয়া দৰকাৰ আছে জানো 3 নম্বৰত কি লিখিবা no it is not a set because the term base to এনেকৈ কমা ভিতৰত লিখিবা is vague মানে unclear vague so from person to person this collection can change আশা কৰিছোঁ এইটো বুজি পালা next question the collection of all boys in your class এতিয়া তুমি থকা শ্ৰেণীটোৰ প্ৰত্যেকখিনি ল'ৰাক লৈ কালেকশ্যনটো বনাবলৈ গোটেইখিনি ল'ৰাক ইনক্লুড কৰিবা ইয়াত চোকা গেধা একো কথা নাই তোমাৰ শ্ৰেণীটোত পঢ়া ল'ৰা হ'লেই হ'ল আৰু তুমি গোটেইখিনিকে ইনক্লুড কৰিবা এতিয়া যদি সেই কালেকশ্যনটো যদি মই বনাওঁ মই কি কৰিম ৰেজিষ্টাৰ বহিছে আমাৰ গোটেইখিনি ল'ৰা ৰেজিষ্টাৰ হৈছে গোটেইখিনি লিখি দিম তুমিও কি কৰিবা সেইখিনিয়ে ল'বা কোনোবা আহিছে নাহে এইটো মতলব নাই তোমাৰ স্কুলৰ ক্লাছটোত কোন আছে ল'ৰা ছোৱালী গোটেইখিনি ল'ৰাক লৈ তেন্তে এইটো এটা এই কালেকশ্যনটো সেট হ'বনে নহয় এই কালেকশ্যনটো সেট হ'ব তেন্তে এই কালেকশ্যনটো কি হ'ব সেট হ'ব তেন্তে লিখিবা yes it is a set because the collection মই এনেকৈ লিখাটো এইটো দা দেই collection is well defined মই ইংলিছ আখৰ বহুত লেটিয়া যায় অসমীয়া নিচিনা নহয় মোক যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চোৱা তেওঁলোকে গম পায় অসমীয়া আখৰবোৰ ক্লিয়াৰ হয় ইংলিছ আখৰবোৰ বৰ লটিয়া যায় মোৰ yes it is a set because the collection is well defined আশা কৰিছোঁ এইটো বুজি পালা আৰু মই অতপৰ ইমানকেইটা এক্সাম্পল ল'লোঁ যেতিয়া বুজি পাইছা বুলি ভাবিছোঁ এতিয়া নেক্সটটো চোৱা the collection of all natural numbers less than 100 এটা natural number collection ল'ব লাগে যিখিনি 100কৈ সৰু এটা প্ৰথম কথা হ'ল natural numberখিনি চিনি পাব লাগিব এটা নাম্বাৰ সিস্টেমখিনি মই ইতিমধ্যে এই সেট নাম্বাৰ লেসনটো বিগিনিংতে সেই নাম্বাৰ সিস্টেমে পঢ়াইছোঁ 10 মিনিট মান তাৰ পিছতে মই সেট ষ্টাৰ্ট কৰিছোঁ এটা natural number কোনখিনি যিখিনি 1 ৰ পৰা ষ্টাৰ্ট হৈ গৈ থাকে ধৰি লোৱা 1 2 3 4 তেনেকৈ গৈ থাকে সেইখিনি হ'ল natural number যিখিনি 0 পৰা যায় সেইখিনি হ'ল হোল নাম্বাৰ তেন্তে আমি natural নাম্বাৰখিনি কালেকশ্যন ল'ব লাগে তেন্তে অবভিয়াছ কথা সেইখিনি 1 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাটকৈ সৰু হ'ব লাগিব 100কৈ সৰু হ'ব লাগিব তেন্তে কি হ'ব তোমাক যদি বনাব কোন তুমি কি ভাবা 1 ভাবা 2 ভাবা 3 ভাবা 4 ভাবা 5 ভাবা তেনেকৈ ভৰাই গৈ থাকিবা আপ টু কলৈকে ভাবা 99 লৈকে ভাবা কাৰণ কালেকশ্যনটো কি অল natural numbers less than 100 100তকৈ সৰু গোটেইখিনি সোমাই যাব বা তুমি ভৰাই দিবা ঠিক তেনেকৈ তোমাৰ ফ্ৰেণ্ডক যদি বনাব কোন তোমাৰ ফ্ৰেণ্ডে একেটাই বনাব 1 2 3 তেনেকৈ যদি তেওঁ natural number কি চিনি পায় ঠিক তেনেকৈ মোক যদি বনাব কা মই একেটাই বনাম তেন্তে এই কালেকশ্যনটো পাৰ্চন টু পাৰ্চন ভেৰি হ'ব জানো নহয় দ্যাট মিন্স এটা এই কালেকশ্যনটো এটা সেট হয় নে নহয় হয় এটা সেট হয় তেন্তে 5 নম্বৰটো ন 5 নম্বৰটো
সেটটো কেনেকুৱা ধৰণৰ হ'ব লিখি লোৱা লাগিলে কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব এনেকৈ ডট ডট দিছোঁ মানে গৈ আছে মই বাবু গৈ আছে 99 লৈকে yes it is a set because the collection is well defined আশা কৰিছো এটো তোমালোকে বুজি পালা নেক্সট কি ইয়াত কি কৈছে এ কালেকশন অফ নভেলস written by the writer মুন্সী প্ৰেমচন্দ এটা কি কৈছে মুন্সী প্ৰেমচন্দৰ দ্বাৰা লিখিত আমি নভেলস মানে উপন্যাসখিনিৰ কালেকশনটো বনাব লাগে মই কি কৈছো বুজি পাইছা নে ইয়াত কোৱেশ্চনত কি কৈছে এ কালেকশন অফ নভেলস মানে উপন্যাস written by the writer মুন্সী প্ৰেমচন্দ মানে হিন্দী সাহিত্য যে এজন পপুলাৰ ৰাইটাৰ মুন্সী প্ৰেমচন্দ সকলে নাম শুনিছে চাগে তেওঁৰ দ্বাৰা লিখিত নভেলসখিনি কালেকশন বনাব লাগে নভেলসখিনি ইয়াত 10খন বনাব লাগে 5খন বনাব লাগে স্পেসিফিকলি কৈ দিয়া নাই গুটেখিনি লইলো তুমি কি কৰিবা তুমি এটা মুন্সী প্ৰেমচন্দৰ দ্বাৰা লিখিত গুটে নভেলসখিনি কালেকশনটো বনাবলৈ তুমি ক'বা তথ্যখিনি আহৰণ কৰিবা হেমতে কালেকশনটো বনাবা হয়নে দ্যাট ইজ এ কালেকশন এটা সেট হ'ব নে নহয় এই কালেকশনটো সেট হ'ব কেলে হ'ব কাৰণ এই কালেকশনটো পাৰ্সন টু পাৰ্সন ভেৰি নহয় যাৰ মুন্সী প্ৰেমচন্দৰ নভেল মানে ওপৰত ধাৰণা আছে বা জ্ঞান আছে যি জানা তেওঁ লিখিত কিতাপখিনি কি তেওঁ যেটো কালেকশন বনাব তুমি যেটো কালেকশন বনাবা তুমিও ৰিসাৰ্চ কৰিয়ে বনাবা হেখিনি কিতাপকে ভাবা যিখিনি মুন্সী প্ৰেমচন্দই লিখিছে তেন্তে এই কালেকশনটো ওয়েল ডিফাইন্ড মানে ইয়াত কৈ দিছে জাস্ট মুন্সী প্ৰেমচন্দই লিখা নভেলসখিনি ভাব লাগে তেওঁ ধৰিলা ভেধে কিতাপ লিখিছে কবিতা কিতাপ লিখিছে ধৰিলৈছো মই বেলেগ কিতাপ লিখিছে কিন্তু আমি নভেলখিনিহে ভাব লাগে তেন্তে এটো এটা এই কালেকশনটো ওয়েল ডিফাইন্ড আমি নভেলখিনি ভাব লাগে স্পেসিফিকলি কৈ দিছো আৰু এটো পাৰ্সন টু পাৰ্সন ভেৰিও নহয় তেন্তে এই কালেকশনটো কি হ'ব সেট হ'ব yes গুটে বটা একেটা কথাই লিখিছো আশা কৰিছো গম পাইছা তোমালোকে it is a set because the collection is well defined next the collection of all even integers কাক কয় জানা না অখণ্ড সংখ্যাবোৰ কোনবোৰ ধৰি আমাৰ সংখ্যা এখাত থকা ধৰি এটো 0 আছে ধৰি 0 এফালে থকাব -1 -2 -3 -4 এফালে থকাব 1 2 3 4 5 6 এবোৰ এই গুটেবোৰ জিঅক ইনক্লুড কৰি এফালে খিনি গুটেখিনি এফালে গৈ থাকিব এখিনি গৈ থাকিব গুটেখিনি হল ইন্টিজাৰ্স এতিয়া কেনেকা ইন্টিজাৰ্স খিনি চাব লাগে ইভেন মানে যুগ্ম ইন্টিজাৰ্স খিনি চাব লাগে হয়নে যুগ্ম বুলি ক'লে কি লবা 2 4 তেনেকা ধৰণৰ সংখ্যাবোৰ লবা যুগ্মবোৰ লবা হয়নে তেন্তে এই কালেকশনটো এটা সেট হ'ব নে নহয় এই কালেকশনটো এটা সেট হ'ব কেলে সেট হ'ব কাৰণ তোমাক যদি এই কালেকশনটো বনাব কোন তুমি কি ভাবা 2 ভাবা 4 ভাবা 6 ভাবা 8 ভাবা 10 ভাবা তেনেকৈ গৈ থাকিব সেটটো গৈ থাকিব মেম্বাৰখিনি ধেৰ থাকিব অসংখ্য থাকিব ইনফাইনাইট থাকিব হেতু ডাঙৰ কথা নহয় কিন্তু এই কালেকশনটো ওয়েল ডিফাইন্ড তোমাক যেটো বনাব কোন তুমি এনেকৈ গুটেখিনি ভাগ গৈ থাকিবা কেটা ভাই চাইটো মেটাৰ নকয় কাৰণ এটো ইনফাইনাইট সেট হ'ব মানে গৈ থাকিব এনেকৈ সেটটো কাৰণ এটো নাম্বাৰবোৰ গৈ থাকে ইন্টিজাৰ্সবোৰ ঠিক তেনেকৈ মই বনাব কলো মই একেখিনি এলিমেন্টে ভাম দ্যাট মিন্স এই কালেকশনটো কি ওয়েল ডিফাইন্ড এই কালেকশনটো ওয়েল ডিফাইন্ড এটো সেট হয় এটো কনফিউজ নকৰিবা লিখি দিবা তেন্তে yes it is a set because the collection is well defined কথা একেখিনি লিখি দিয়া yes it is a set because the collection is well defined তেন্তে এটো হল আশা কৰিছো এটা বুজি পালা সেট হয় নে নহয় আমাক যে সুধিছিলে and next question to চোৱা আউট দুটা আছে সৰি এটা কি কৈছে the collection of questions in this chapter এটা আমি যেটো চেপ্টাৰ পঢ়ি আছো এই চেপ্টাৰটোৰ নাম সেট এই সেট নামৰ চেপ্টাৰটো থকা যিবো কোৱেশ্চন আছে সব কোৱেশ্চনক মিলাই পেলাই এটা কালেকশন বনাব লাগে এতিয়া হেতু সেট হ'ব নে নহয় হেতু সেট হ'ব কেলে সেট হ'ব কাৰণ তোমাক যদি বনাব কও তোমাৰ টাইম লাগিব পাৰে অকমান কিন্তু কি কৰিবা তুমি এই চেপ্টাৰটো থকা গুটেখিনি কোৱেশ্চনক ইনক্লুড কৰি এটা সেট বনাবা দ্যাট মিন্স
তুমি এটা ধুনীয়াকৈ সেট এটা ডিফাইন কৰি মানে কালেকশ্যন এটা বনাই দিলে আকৌ যদি মই এই কালেকশ্যনটো মই বনাওঁ মই একেটাই বনাম হয়নে মই একেটাই বনাম তেন্তে তোমাৰ ফ্ৰেণ্ডগৰাকীক যদি বনাব কওঁ তোমাৰ ফ্ৰেণ্ডগৰাকীয়ে কি কৰিব একেটাই বনাব তেন্তে এইটো এটা সেট হ'বনে নহয় এইটো এটা সেট হ'ব এটা এটা সেট হ'ব yes it is a set because the collection is well defined yes it is a set because the collection is well defined আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তোমালোকে এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে নিজে অকণমান 2 মিনিট 1 মিনিট ভাবাচোন কি হ'ব পাৰে কি কৈছে কি কৈছে a collection of most dangerous animal of the world এতিয়া পৃথিৱীৰ ডেঞ্জাৰাছ এলিমেণ্টখিনি কালেকশ্যন বনাব লাগে এতিয়া সেই কালেকশ্যনটো তুমি যিটো বনাবা মই সেইটো নবনাব পাৰোঁ তুমি ধৰি লোৱা সাপলৈ ভয় কৰা ধৰি লোৱা মই সাপক ভয় নকৰিব পাৰোঁ এনে কথাটো কৈছোঁ জাষ্ট তুমি ধৰি লোৱা বাঘক ভয় আছা মই বাঘক নভৰাবও পাৰোঁ তেনেকুৱা কথা ইয়াত কালেকশ্যনটো পাৰ্চন টু পাৰ্চন ভেৰি কৰিব পাৰে চবৰ কাৰণে ভয় লগা প্ৰাণীবোৰ বেলেগ বেলেগ হ'ব পাৰে কিছুমানে কিন্তু পইতাচোৰা হ'ব পাৰে পইতাচোৰাক ভৰাই দিছে ধৰি লোৱা হয়নে কিন্তু মই পইতাচোৰা নভৰাবও পাৰোঁ কথা সেইটো তেন্তে এইটো কালেকশ্যন হ'ব কিন্তু ছেট নহয় no it is not a set it is not a set because it is because the term because the term কোনটো আছে most talented কৈছোঁ স্যাৰ most dangerous is vague মানে uncertain so person to person this collection can sense আশা কৰিছোঁ বুজি পাইছা ইমানখিনি লিখিব দৰকাৰ নাই মই জাষ্ট তোমালোকে যাতে পাছত বহিখন চালেও একদম চকু আগত গোটেইখিনি কথা ভাহি আহে সেইকাৰণে মই এইবোৰ লিখাই গৈছোঁ ঠিক আছে এইবোৰ ৰিভিজনৰ বহুত কথা আছে কাৰণ 11-12 মেথছখন তোমালোকৰ 10 নিচিনা নহয় বহুত দীঘল লেমলেমীয়া সেইকাৰণে আগৰ বস্তুবোৰ ৰিভাইজ কৰি থাকিব লাগিব ৰিভাইজ কৰোঁতে এই বস্তুবোৰ যদি লিখি যোৱা তেতিয়া পাছত ৰিভাইজ কৰোঁতে সুবিধা হ'ব নহ'লে কি পঢ়িছোঁ কি নপঢ়িছোঁ লাগিব এতিয়া বুজি পাই গৈছা যেতিয়া লাহে লাহে লেচনত সোমাই গৈ থাকিবা যেতিয়া কেলকুলাছ পাবা যেতিয়া এলজেব্ৰা পাবা তেতিয়া মানে চব লাহে লাহে এইবোৰ আগৰ বস্তুবোৰ পাহৰি গৈ থাকিবা নহ'লে ভালকৈ যদি নোট কৰি নোযোৱা বস্তুবোৰ সেইকাৰণে মই সৰু ডাঙৰ চব কথা নোট কৰিবলৈ বা নোট লিখি ল'বলৈ কওঁ বুজি পাইছা এতিয়া বুজি পাইছা কোনো ডাঙৰ কথা নহয় কিন্তু এই 10 দিনৰ পিছত এমাহৰ পিছত যেতিয়া বেলেগ বেলেগ লেসন ষ্টাৰ্ট হ'ব তেতিয়া যাতে খেলিমেলি নালাগক সেইকাৰণে লিখি ল'বা এখিনি বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটোত কি কৈছে সো আমাক এটা সেট দি দিছে লেট a is equal to 1 2 3 4 5 6 এটা সেট দিছে সেটটোত মেম্বাৰ কি আছে 1 পৰা 6 লৈকে আছে এটো সেট 1 2 3 4 5 6 ইনসার্ট দা এপ্রোপ্রিয়েট সিম্বল এই সিম্বলডাল ইউজ কৰিব লাগে এই সিম্বলডাল কি কয় মই আগৰ ভিডিঅ'ত কৈ আহিছো এই সিম্বল ইন আ ব্লেন্স এই সিম্বলডাল কি কয় বিলংস টু বুলি কয় বিলংস টু কি বুলি কয় বিলংস টু মানে কি এটা এক্সাম্পল হয় কলেহে বুজিব পায় তো মানে কি ধৰিলা মই এটা সেট লৈছো সেটৰ নাম লৈছো ধৰিলা a আৰু সেটত মেম্বাৰ খিনি ভৰাইছো ধৰা ভাৱেল খিনি ভৰাইছো a e i o u এটা এই সিনডালে কি কয় মানে এটা মেম্বাৰ সেট এটাত আছে নে নাই হেতু ম্যাথমেটিক্যালি বুজাবলৈ ইউজ কৰে সিনডাল মই যদি ল্যাঙ্গুৱেজত কওঁ a নামৰ এলিমেন্টটো a সেটটোত আছে নাই এই ডাঙৰ সেটটোত আছে নাই বা ই নামৰ এলিমেন্টটো এই ডাঙৰ সেটটোত আছে নাই মানে ল্যাঙ্গুৱেজত ক'লে আছে কিন্তু মই হেতুকে যদি ম্যাথমেটিক্যালি কওঁ কেনে ক'ব লাগিব ই belongs to a ইয়ে গুটেখিনি কথা আমাক ক্লিয়াৰ কৰি দিব কি ক্লিয়াৰ কৰিব ই নামৰ এলিমেন্টটো a নামৰ সেটটোত আছে তেন্তে a ডালৰ দ্বাৰা আমি সেট এটাত মেম্বাৰ এটা আছে নে না হেতু বুজাবলৈ ইউজ কৰো belongs to পঢ়ে belongs to কি লিখিলো গম পালা না ই আমাক কি দিব গুটে কথাখিনি কৈ দিব মানে ই নামৰ মেম্বাৰটো বা এলিমেন্টটো a নামৰ সেটটোত আছে ই belongs to a বুলি পঢ়ে ধৰিলে মই যদি কওঁ ইয়াত t আছে নে নাই এই সেটটোত t নামৰ এলিমেন্টটো আছে জানো নাই that is t does not belongs to a মানে t নামৰ এলিমেন্টটো a নামৰ সেটটোত নাই বুজি পালা কথাটো ধৰিলে মই যদি কওঁ o আছে নাই o আছে এটো আছে না o belongs to ঠিক তেনেকৈ ইয়াত এটা সেট দিছে আৰু আমাক এই সিম্বলডাল ইউজ কৰিব কৈছে আশা কৰিছো এটো বুজি পালা তোমালোকে থাকিলে এটা চিন হ'ব না থাকিলে সিনডাল দি পেলে এনেকৈ কটা
পঢ়াই কি বুলি বিলংছ টু বুলি পঢ়ায় প্ৰথম কি কোনটো চাব লাগে 5 5 টো আছে নে নাই এই সেটটোত 5 টো আছে তেন্তে 5 কি হ'ব বিলংছ টু এ হ'ব মানে খালি ঠাইত কি হ'ব বিলংছ টু চিনডাল আহিব এটা সেকেন্ড 2 নম্বৰ 8 টো আছে নাই সো সেটটোত 1 2 3 4 5 6 আছে 8 টো আছে জানো 8 টো নাই আশা কৰিছো সবে বুজি পালে ভিডিওটো পষ্ট কৰি নিজে কৈ পেলাই দিয়া এটো it does not belongs to এটা নেক্সট ঠিক তেনেকৈ 0 টো আছে নাই এটা 0 টো নাই এক পৰা 6 লৈকে আছে 0 মেম্বাৰটো আছে জানো নাই 0 does not belongs to a নেক্সট 4 নম্বৰটোত 4 এলিমেন্টটো আছে জানো চাবলৈ 4 টো আছে না আছে তেন্তে 4 belongs to a নেক্সট কোনটো চাব লাগে 2 আছে নাই 2 আছে 2 belongs to a নেক্সট চাব লাগে 10 আছে জানো 10 নাই 10 does not belongs to a সদায় মন কৰিবা এডালে কি বুজায় belongs to আৰু এডাল দিলে does not belongs to মানে মেম্বাৰ এটা আছে না বুজাবলৈ এটো ইউজ কৰ বহুত ইউজ হয় ম্যাথছত বহুত ইউজ হয় এই বস্তুটো দেই বহুত ইউজ হয় হায়াৰ ম্যাথমেটিক্সত ইউজ হয় এটা ইউজ বহুত হয় এটো পিওৰ ম্যাথমেটিক্সত বহুত ইউজ হয় তেন্তে এখিনি লিখিলবা নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এতিয়া পৰা লাহেকে কোৱেশ্চনবোৰ ৰিপ্ৰেজেন্টেচন অফ সেটৰ ওপৰত আহি গ'ল যিখিনি বিষয় মই ইতিমধ্যে আগৰ ভিডিওত কৈছিলো এটা সেটক দুটা ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰি এটা হৈছে কেছলে মনত আছে না roster or tabular form and কি আছে set builder form roster or tabular formত আমি কি কৰো জাস্ট এলিমেন্ট খিনি লেবেলিং কৰি দিও লিস্টিং কৰি দিও ধৰিলা এটা মই এক্সাম্পল হাইট কৈছো ধৰিলা মই সেট অফ ভাৱেল খিনি লিখিব লাগে ধৰিলা তুমি এনেকে যদি লিখি দিয়া a e i o u তুমি এলিমেন্ট খিনি লিস্টিং কৰিলা যিখিনি হয় গুটেখিনি লিখি দিলা হেতু কব roster tabular representation যদি তুমি ডাইৰেক্ট না লিখা ইনডাইৰেক্ট ওয়েজত লিখিছা ডেফিনেশন হয় তেতিয়া কব টেবুলাৰ ফৰ্ম ধৰিলা কেনেকে লিখিছা x such that x is a vowel এটা পঢ়া মানজনে বুজি যাব এটা তুমি কোনখিনি এলিমেন্টক ভাবলৈ চেষ্টা কৰিছা তুমি মেম্বাৰখিনি লিখি দিয়া না মেম্বাৰখিনি কি প্ৰপাৰ্টি আছে বা কি ডেফিনেশন আছে হেতু ইউজ কৰিছা মই তোমাক কি বনাব কৈছিলো ভাৱেলৰ সেটটো বনাব কৈছিলো হে ভাৱেলৰ সেটটো roster ফৰ্মত কেনেকে হ'ব পাৰে তুমি গুটে এলিমেন্টখিনি লিখি দিয়া a e i o u হেতু হ'ব roster বা টেবুলাৰ ফৰ্ম মানে এলিমেন্টখিনি লিস্ট কৰি দিলা আৰু যদি তুমি লিস্ট নকৈ পেলে ইনডাইৰেক্ট হিচাপত ডেফিনেশনৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছা তেতিয়া কি হ'ব সেট বিল্ডাৰ ফৰ্ম হ'ব ধৰিলা মই কেনেকে লিখিব পাৰো হেতু x such that x is a vowel এটা সেট বিল্ডাৰ ফৰ্মটো লিখা প্ৰসেসটো পাৰসন টু পাৰসন ভেৰি হ'ব পাৰে কেলে ভেৰি হ'ব পাৰে কাৰণ সকলোৱে ডেফিনেশন লিখা সিস্টেমটো বেলেগ বেলেগ হ'ব পাৰে হয় না তেন্তে সেট বিল্ডাৰ ফৰ্মটো লিখাটো লৈ কোনো কথা নাই লিখাটো সবতে অলপ চলপ বেলেগ হ'ব পাৰে আশা কৰিছো এটো বুজি পালা roster ফৰ্মত আমি এলিমেন্টখিনি লিস্টিং কৰি দিম আৰু সেট বিল্ডাৰ ফৰ্মত প্ৰপাৰ্টি হয় বা ডেফিনেশনৰ হয় হেতু বস্তু ডিস্টিংকে লিখিম আৰু পঢ়া মানুহজনে নিজে গম পাই যাব সেটটোত কোনখিনি মেম্বাৰ ভাবলৈ চেষ্টা কৰা হৈছে এখিনি কথা ডিটেইলছত মই ভিডিওটোত কৈছো মই হেকানে 52 নম্বৰ আগৰ ভিডিওটোৰ কথা কৈছো এই কোৱেশ্চনটো জাস্ট এই ভিডিওটো জাস্ট কোৱেশ্চন আনসাৰ হৈ ডিসকাস কৰিছো এটা প্ৰথমটো কি কৈছে write the following sets in roster form এতিয়া এই তলৰ সেটখিনি চাচোন গুটেখিনি ডেফিনেশনৰ নিচিনাকে লিখিছে মানে দ্যাট মিন্স কি গুটে সেটখিনি কি হত আছে সেট বিল্ডাৰ ফৰ্মত আছে ডেফিনেশন হিচাপত আছে এতিয়া এইখিনিকে আমি কি হত লিখিব লাগে roster form মানে লিস্টিং কৰি লিখি দিব লাগে টেবুলাৰ ফৰ্মত লিখি দিব লাগে কথাটো বুজি পালা লিস্টিং কৰি লিখি দিব লাগে এটা প্ৰথমটো কি কৈছে সা প্ৰথমটো একত কি কৈছে a নামৰ সেটত কোনখিনি মেম্বাৰ হুমাব x ৰ নিচিনা মেম্বাৰখিনি হুমাব এটুক পঢ়ায় such that x is a integer x টো কি হ'ব লাগিব integer হ'ব লাগিব and -3 less than x less than 7 মানে হে ইন্টিজাৰ্স খিনি কাৰ মাজত লাই কৰিব লাগিব -3 আৰু 7 ৰ মাজত ভালকে মনোযোগে চোৱা এই সেটটোত আমি কোনখিনি মেম্বাৰ ভাব লাগিব ইন্টিজাৰ ভাব লাগিব প্ৰথম কথা ইন্টিজাৰ হ'ব লাগিব সেকেন্ড কথা ইন্টিজাৰ হোৱা উপৰিও হে ইন্টিজাৰ খিনি -3 আৰু 7 ৰ মাজত বিলং হ'ব লাগিব তেতিয়াহে এই সেটটোত সোমাব এই সেটটোত কোনখিনি মেম্বাৰ সোমাব কলো প্ৰথম কথা ইন্টিজাৰ হ'ব লাগিব ইন্টিজাৰ মানে মাইনাসৰ খিনি হ'ব পাৰে প্লাসৰ খিনি হ'ব পাৰে 0 হ'ব পাৰে কিন্তু তাতে আৰু এটা কথা লগাইলে কি কোনখিনি সোমাব -3 আৰু 7 ৰ মাজত থকা কিনি হ'ব অনলি এটো চিনে কি বুজাইছে মানে -3 কৈ ডাঙৰ হ'ব লাগিব আৰু এটো চিনে কি বুজাইছে 7 কৈ সৰু হ'ব লাগিব তেন্তে a নামৰ সেটটো এটো কি ফৰ্মত লিখা আছে এটো কি ফৰ্মত লিখা আছে সেট বিল্ডাৰ ফৰ্মত লিখা আছে এটোকে roster ফৰ্ম roster মানে টেবুলাৰ ফৰ্মত যদি লিখো কেনেকে হ'ব চোৱা আমি জানো ন এটা নাম্বাৰ লাইনত
এইটো ধৰিলা 0 এইটো ধৰিলা 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 এইটো 7 এইটো 8 এইবোৰ কি হয় ইন্টিজাৰ্স হয় ঠিক তেনেকৈ মাইনাছতো যাব -1 -2 -3 -4 -5 -6 এনেকৈ গৈ থাকিব এতিয়া তুমি ইন্টিজাৰ্সখিনি ভৰাব লাগে এতিয়া এই কালেকশ্যনটো যিটো কালেকশ্যন লৈছা ইন্টিজাৰ্সখিনি ভৰাব লাগে কিন্তু ইন্টিজাৰ্সখিনি ভৰাবলৈ এই কথাটো মন দিব লাগিব কোনটো কথা সেই ইন্টিজাৰ্সখিনি -3তকৈ ডাঙৰ হ'ব লাগিব -3তকৈ ডাঙৰ হ'ব লাগিব মানে আৰু 7তকৈ সৰু হ'ব লাগিব -3তকৈ ডাঙৰ মানে কি এইফালৰখিনি -3তকৈ ডাঙৰ মানে এইখিনি নহয় কিন্তু দেই তোমালোকে কথাটো জানানে যদি মই তোমাক কওঁ -4 আৰু -3 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ তুমি আকৌ এইটো ডাঙৰ বুলি কৈ নিদিবা এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এইটোহে ডাঙৰ কাৰণ ইয়াত মাইনাছ চিন আছে ন -3 এইটোহে ডাঙৰ বুজি পাইছা তেন্তে -3তকৈ ডাঙৰ -3তকৈ ডাঙৰ মানে এইফালৰ চাই এইফালৰখিনিলৈ যাবই নোৱাৰে এইফালৰ -4 -5 -6 এইখিনি -3তকৈ সৰু তেন্তে এইফালৰখিনি আৰু 7তকৈ সৰু মানে 7তকৈ ডাঙৰখিনি এইখিনি 7তকৈ সৰু মানে এইফালৰখিনি ডেট মিনছ তোমাৰ লিমিটকেইটা এইকেইটা -3 এটা -3 এটা 7 ইহঁতৰ মাজত থকা ইন্টিজাৰ্সখিনি ভাব লাগে মাজত থকা এইডাল চি মানে একদম পুৰা মাজত থকা ইয়াত যদি এনেকৈ দিলেহেঁতেন তেতিয়া এই -3কো ইনক্লুড কৰিব পাৰিলেহেঁতেন ইয়াত যদি এনেকৈ তলত এনেকৈ সমান চিহ্ন নিচিনা দিলেহেঁতেন তেতিয়া এই 7কো ইনক্লুড কৰিব পাৰিলেহেঁতেন কিন্তু ইয়াত যিহেতু দিয়া নাই তেন্তে তুমি মাজৰখিনি ল'ব লাগিব কাৰ মাজৰ -3 সেইবোৰ শিকাম বাৰু এইবোৰ ইনইকুৱেলিটিত -3 আৰু 7ৰ মাজৰখিনি ভাব লাগিব -3 আৰু 7ৰ মাজৰ কি ইন্টিজাৰ্স আছে চোৱা -3 আৰু 7ৰ মাজত মানে -3তকৈ ডাঙৰ আৰু 7তকৈ সৰু -3তকৈ ডাঙৰ কি আছে -2 -1 0 1 2 3 4 5 6 7 হ'ব নি 7 নহয় 7তকৈ সৰুহে লাগে 7 নহয় তেন্তে কোনখিনি হ'ব -2 হ'ব -1 হ'ব ধুনীয়াকৈ চিৰিয়েল লিখি যোৱা -2 হ'ব -1 হ'ব 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব নি নহয় তেন্তে এইটোৱেই আমাক যিটো প্ৰথমটো ৰষ্টা ফৰ্মত লিখিব কৈছিলে এইটোৱেই হৈ গ'ল এটা 2 নম্বৰ বিদ্যুৎ কি কৈছে এতিয়া x such that x is a natural number less than 6 এতিয়া আমি কি ভাব লাগে ন্যাচাৰাল নাম্বাৰখিনিক ভাব লাগে x টো এটা ন্যাচাৰাল নাম্বাৰ আৰু ন্যাচাৰাল নাম্বাৰটো 6তকৈ সৰু হ'ব লাগিব কোনখিনি হ'ব বাৰু ন্যাচাৰাল নাম্বাৰ মানে 1ৰ পৰা ষ্টাৰ্ট হ'ব সেইটো কথা বুজি পাইছা 1 2 3 4 5 6 তেনেকৈ 7 8 তেনেকৈ গৈ থাকিব অথনি কৈছিলোঁ মই ন্যাচাৰাল নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু এই কালেকশ্যনটোত কোনখিনি ভাব লাগিব লেছ দেন 6 6তকৈ সৰু ন্যাচাৰাল নাম্বাৰখিনি ভাব লাগিব তেন্তে তুমি 1টো ভাব পাৰিবানে পাৰিবা 2টো ভাব পাৰিবানে পাৰিবা তেতিয়াহ'লে 3টো পাৰিবানে পাৰিবা 4টো পাৰিবানে পাৰিবা 5টো পাৰিবা 6টো নোৱাৰা কাৰণ কেলৈ লেছ দেন 6 বুলি কৈছে ইয়াত ডেফিনেশ্যনত লিখি দিছে বা ছেট বিল্ডাৰ ফৰ্মৰ যিটো সেইটো ফৰ্মটোত লিখি দিছে x such that x is a natural number হ'ব লাগিব প্ৰথম কথা লগতে সেইটো 6তকৈ সৰু হ'ব লাগিব তেন্তে 6টো নাহে 5লৈকে আহিব 1 2 3 4 5 আশা কৰিছোঁ এইটো বুজি পাইছা নেক্সট এইটোত কি কৈছে চোৱা c equal to x such that x is a 2-digit natural number such that the sum of its digit is 8 মানে x টো কি বুলি কৈছে এনেকুৱা এটা নাম্বাৰ য'ত দুটা ডিজিট আছে দুটা ডিজিট থকা গম পোৱা ন দুটা অংক আছে ধৰি লোৱা 11 10 তেনেকুৱাবোৰ 12 সেইবোৰ দুটা অংক থকা x দুটা অংক থকা এটা সংখ্যা 2 digit integer x is a 2 digit integer 2 digit integer নহয় সৰি natural number 2 digit natural number 2 digit natural number মানে x ক'ৰ পৰা হোৱা চান্স আছে বাৰু x ক'ৰ পৰা হোৱা চান্স আছে 10ৰ পৰা হোৱা চান্স আছে 10 11 12 13 তেনেকুৱাবোৰ হোৱা চান্স আছে কিন্তু ইয়াত আৰু এটা ৰেষ্ট্ৰিকশ্যন লগাইলে কি দিলে such that the sum of the each digit is 8 ইহঁতৰ যি দুটা ডিজিট আছে সেইকেইটাক যোগ কৰিলে 8 পাব লাগিব কথাটো বুজি পাইছানে প্ৰথম সেটটোত সোমাব হ'লে তাত ডিজিট দুটা থাকিব লাগিব সেটটোত সোমাব হ'লে প্ৰথম ক্ৰাইটেৰিয়াটো কি ডিজিট দুটা থাকিব লাগিব মানে 9 পাটো নহয় 9টা এটা ডিজিট আছে হ'লে 10 মানৰ পৰা হ'ব 10 11 12 মই বুজাবলৈ চেষ্টা কৰিছোঁ 13 14 15 16 17 তেনেকৈ 18 19 20 তেনেকুৱা ধৰণৰ গৈ থাকিব আৰু 2 ডিজিট ক'লৈকে যাব 99লৈকে কাৰণ 99লৈকে 2 ডিজিট কাৰণ 100 to 3 ডিজিট কিন্তু ইয়াত আৰু এটা ৰেষ্ট্ৰিকশ্যন লগাইলে চাবা কিন্তু such that the sum of each digit is 8 যিকেইটা ডিজিট আছে সেইকেইটাক যোগ কৰিলে লগতে 8ও পাব লাগিব 2 ডিজিট হ'ব লাগিব প্ৰথম কথা যোগ কৰিলে 8ও পাব লাগিব ইয়াত চোৱাচোন প্ৰথমটো চোৱা
তুমি যদি 1 আৰু 0 যোগ কৰা মানে ডিজিট গিটা যোগ কৰা কিমান পাবা 1 পাবা তেন্তে এই সংখ্যাটো আহিব জানো নাহে মানে এই সেটটোত এই 10টো আহিব জানো নাহে থো এইটো এটা কি 2 ডিজিট নাম্বাৰ 2 ডিজিট নেচাল নাম্বাৰ কিন্তু এটো নাহে কাৰণ সামটো 8 নহল সামটো কিমান হ'ব লাগিব 8 হ'ব লাগিব ঠিক তেনেকৈ এটো চাচোন 1 1 2 কিন্তু আমাৰ সামটো কিমান হ'ব লাগিব বুলি কৈছে 8 তেন্তে এটো নাহে ঠিক তেনেকৈ এটো হ'ব চাচোন এটো নেচাল নাম্বাৰ হয় 2 ডিজিট নেচাল নাম্বাৰ হয় কিন্তু সামটো 1 লগত 2 যোগ কৰিলে 3 হ'ব কিন্তু 8 হ'ব লাগে এটো নাহে তেনে নেক্সট 1 লগত এটো নেক্সটটো 1 লগত 3 যোগ কৰিলে 4 হ'ব এটো নাহে ঠিক তেনেকৈ 1 লগত 4 যোগ কৰিলে 5 হ'ব এটো নাহে 1 লগত 5 যোগ কৰিলে 6 হ'ব এটো নাহে 1 লগত 6 যোগ কৰিলে 7 হ'ব এটো নাহে 1 লগত 7 যোগ কৰিলে কিমান হ'ব 8 হ'ব তেন্তে এটো আহিব আমাৰ যেটো সেট কৈছে তেন্তে সেটটোত আমাৰ যেটো সি নামৰ সেট কৈছে সি নামৰ সেটটোত এটা মেম্বাৰ কি আহিব 17 আহিব কথাটো বুজি পালানে নেক্সট কি আহিব 18 আহিব নি যোগ কৰিলে কিমান হ'ব 1 লগত 8 যোগ কৰিলে 9 হ'ব নাহে তেন্তে নিজে ভাবিছ 17 আহিব আৰু নেক্সট লাইনত চোৱা নেক্সট 21 পৰা 30 ভিতৰত কোনটো আহিব 21 পৰা 30 ভিতৰত এটা আহিব 21 পৰা 30 ভিতৰত কি কোনটো আহিব 21 টো নাহে 22 টো নাহে 22 টো কেলে নাহে 2 2 4 হ'ব 23 টো কেলে নাহে 2 আৰু 3 যোগ কৰিলে 5 হ'ব 21 পৰা 30 ভিতৰত তুমি দেখিবা 26 টো হ'ব কেলে 26 টো হ'ব কাৰণ 2 আৰু 6 যোগ কৰা 8 হ'বনে হ'ব এতিয়া 31 পৰা 40 ভিতৰত চোৱা নেক্সট 31 পৰা 40 ভিতৰত চোৱা সিএল কে চাই যাও প্ৰত্যেকটা এটা আহিব 31 পৰা 40 ভিতৰত 35 টো আহিব হয় নে নহয় কাৰণ যোগ কৰি চোৱা 3 এর পাশে 8 হ'ব নেক্সট 41 পৰা 50 লৈকে চোৱা 41 পৰা 50 লৈকে 44 হ'ব ক্লিয়াৰ নেক্সট 50 51 পৰা 60 লৈকে চোৱা 51 পৰা 60 লৈকে চোৱা 53 টো হ'ব কাৰণ 5 3 8 61 পৰা নেক্সট 70 লৈকে চোৱা 62 টো হ'ব আশা কৰিছো বুজি পালা সামটো এইটো হ'ব লাগে নিজে চাই ললে হ'ল নেক্সট কোনটো হ'ব 71 টো হ'ব নেক্সট কি হ'ব 80 টো হ'ব এতিয়া 81 হ'ব নি 81 পৰা চাচোন 81 টো এটো সামটো 9 হৈ যাব নহয় 82 টো হ'ব নি সামটো 10 হৈ যাব নহয় 83 টো হ'ব নি সামটো 11 হৈ যাব নহয় এতিয়া পাছৰখিনি নহয় আৰু 99 হলেতো আৰু নহয় 9 9 18 হ'ব সামটো নহয় হাইয়েস্ট তেন্তে মানে লাষ্টটো হ'ব 80 হ'ব 80 পাছৰখিনি নহয় আৰু সামটো বাঢ়ি যাব এতিয়া 8 তকৈ তেন্তে এইখিনি যেটো সেট সি নামৰ সেট বনাব কৈছিলে এইখিনি হ'ব লিখি লোৱা ধুনীয়াকৈ এটা ডি ডিটোত কি কৈছে x is a prime number prime number মানে মৌলিক সংখ্যা which is a divisor of 60 ডিভিজৰ গিটা লিখিব লাগে 60 প্ৰাইম ডিভিজৰ গিটা লিখিব লাগে 60 প্ৰাইম ডিভিজৰ মানে 60 মৌলিক উৎপাদকীকৰণত কোন গিটা সংখ্যা হে হেগিটা লিখিব কৈছে সাধাৰণ ভাষাত ক'ব গ'লে 60 মৌলিক উৎপাদকীকৰণ কৰি দিয়া কোৱেশ্চনটো বুজি পালানে x is a prime number x টো এটা প্ৰাইম নম্বৰ হ'ব লাগিব which is a divisor of 60 আৰু যেটো 60 ডিভিজৰ হ'ব লাগিব that means 60 তুমি মৌলিক উৎপাদকীকৰণ কৰিলে কি যিগিটা সংখ্যা পাবা হেগিটা আহিব 60 মৌলিক উৎপাদকীকৰণ কৰিলে যিগিটা পাবা হেগিটা আহিব প্ৰথম কি যাব 2 এ যাব 30 প্ৰথম যাব নেক্সট যাব 2 এ যাব 15 3 এ যাব 5 আৰু হ'ব নে জানো প্ৰাইম ডিভিজৰ প্ৰাইম নহয় প্ৰাইম ফেক্টৰাইজেশ্যন নহয় তেন্তে এইগিটা 60 ডিভিজৰ কি হ'ব পাৰে তেন্তে 2 হ'ব পাৰে 2 টো লিখিলো এতিয়া চোৱা 2 দুটা আছে আকৌ 2 লিখিন দিবা কাৰণ এটা সেটত একেটা মেম্বাৰ দুটা ৰিপিট নহয় এটো 2 টো 60 প্ৰাইম ডিভিজৰ হয় এটো লিখিলো আকৌ 2 টো এটো আছে যেতিয়া যেহেতু আকৌ লিখিন দিবা কাৰণ এটা সেটত এটা এলিমেন্ট দুবাৰ ৰিপিট নহয় সদায় মন কৰিবা মই আগৰ ভিডিঅত তাৰ নোট হিচাপেও লিখাই থৈ আহিছো এটা সেটত এটা এলিমেন্ট দুবাৰ ৰিপিট নহয় তেন্তে 2 টো এবাৰ লিখিম ঠিক তেনেকৈ নেক্সট প্ৰাইম ডিভিজৰটো কি হ'ব 60 3 হ'ব নেক্সটটো কি হ'ব 5 হ'ব এই তিনটা হ'ব 2 3 5 লিখিলা নেক্সট মই ইয়াতে জুৱাই দিম আমি কোৱেশ্চন বুজাবলৈ দিগদাৰ হয় কোনটো কৰিব লাগে দে পাঁচটো কোৱেশ্চনত কি কৈছে চোৱা The set of all letters in the word trigonometry trigonometry শব্দটোত থকা সকলোখিনি লেটাৰ লিখিব লাগে trigonometry শব্দটোত কি লেটাৰ আছে মোক হেতু কোৱাচোন প্ৰথম t টো আছে নে t টো আছে r টো আছে নে r টো আছে i টো আছে নে i টো আছে কি টো আছে g টো আছে নে আছে লেটাৰ খিনি আছে o টো আছে নেক্সট n টো আছে আকৌ o আছে m আছে তারপর e আছে t আছে r আছে y আছে এতিয়া এখিনিকে সেট হিচাপে লিখিব লাগে সেটৰ নাম e দিছে e ইকুৱেল টু কি হ'ব তেন্তে t টো আছে t টো আহিব t আহিব
হয়নে তাৰপৰা আৰ আহিব কমা কমা দি এলিমেণ্টবোৰ কমা কমা দি লিখে আৰ লিখিলোঁ তাৰপৰা আই আহিব আই লিখিলোঁ নেক্সট কি আহিব জি আহিব জি লিখিলোঁ তাৰপৰা নেক্সট অ' আহিব অ' লিখিলোঁ তাৰপৰা নেক্সট এন আহিব এন লিখিলোঁ তাৰপৰা নেক্সট আকৌ অ' আহিব এতিয়া আকৌ অ' নাহে কথাটো বুজি পালা ধৰিব পাৰিলা মই কেনে এনেকৈ লিখি গৈছিলোঁ কেলৈ অ' নাহে কাৰণ অ'টো তুমি ইতিমধ্যে ইনক্লুড কৰিলে ইয়াত ৰিপিট হৈছে যদিও আকৌ ইয়াত নাহে কাৰণ এটা ছেটত এটা এলিমেণ্ট এবাৰ ৰিপিট হ'ব সদায় মন কৰিবা তেন্তে অ'টো আকৌ নিলিখিবা আকৌ অ'টো যিহেতু লিখিলা আকৌ এমটো আগত লিখিছিলা নি না লিখা এমটো আহিব নেক্সট ইটো আগত লিখিছিলা নি না লিখা ইটো আহিব টিটো লিখিছিলা নি টিটো আগত প্ৰথমতে লিখিলা এই টিটো আকৌ নাহে আৰু এতিয়া টিটো নহয় নাহিব নেক্সট আৰটো লিখিছিলা নি আৰটো লিখিছিলা আগত নাহে লাষ্টত আহিব ৱাইটো আহিব তেন্তে এইকেইটাই তেন্তে দ্য ছেট অফ অল লেটাৰ্ছ ইন দ্য ৱৰ্ড ই ত্ৰিকোণমিতি কি হ'ব এইকেইটা লেটাৰ হ'ব এটা কাৰ্লি ব্ৰেকেট বন্ধ এটা এলিমেণ্ট দুবাৰ ৰিপিট নহয় এবাৰ চাইছোঁ টি আহিব আৰ আহিব আই আহিব জি আহিব অ' আহিব এন আহিব অ'টো নাহে আকৌ এবাৰ আহিলে ন তাৰপৰা এনটো তাৰপৰা এম আহিব তাৰপৰা ই আহিব ইটো ঠিকে আছে তাৰপৰা ৱাই আহিব ঠিক আছে নেক্সটটো 6 নম্বৰ লাষ্ট দ্য ছেট অফ অল লেটাৰ্ছ ইন দ্য ৱৰ্ড বেটাৰ একেই কথা বেটাৰ থকা লেটাৰখিনি লিখিব লাগে খালি এটা এবাৰতকৈ বেছি লিখিবা বিটো লিখিব পাৰিবা বিটো আছে ইটো লিখিব পাৰিবা ইটো আছে টি দুবাৰ আছে এবাৰহে লিখিম এবাৰ লিখিলোঁ আকৌ নেক্সটবাৰ লিখি দিবা আকৌ কাৰণ এটা লেটাৰ এবাৰহে লিখিব পাৰি বা এটা এলিমেণ্ট এবাৰহে লিখিব পাৰি ছেটত তাৰপৰা ইটো আকৌ নিলিখোঁ কাৰণ প্ৰথমে লিখিলোঁ লাষ্টত হৈ যাব আৰ তেন্তে এইটোৱে আশা কৰিছোঁ এইকেইটা বুজি পালা তেনেকৈ নোট কৰি লোৱা নেক্সট কুৱেশ্যন write the following set in the set builder form এই কুৱেশ্যনটো ভালকৈ চাবা এটা ছেট দিয়া আছে প্ৰথম ছেটটো কি দিয়া আছে মই ইয়াত আকৌ এবাৰ লিখি লৈছোঁ 3,6,9,12 এইটো কি ফৰ্মত দিয়া আছে ৰোষ্টাৰ ফৰ্মত দিয়া আছে মানে টেবুলাৰ ফৰ্মত দিয়া আছে এইটোকে তুমি ক'লৈ কনভাৰ্ট কৰিব লাগে ছেট বিল্ডাৰ ফৰ্মলৈ কনভাৰ্ট কৰিব লাগে কেনেকৈ কৰিবা এতিয়া চোৱা ডেফিনেশ্যন হয় এতিয়া ছেট বিল্ডাৰ ফৰ্ম লিখা ডেফিনেশ্যনটো বা লিখা ধৰণটো সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে দেই মই এতিয়া যিটো লিখা দিম তুমি ধৰি লোৱা কলেজত পঢ়িছা কলেজতো চাই বেলেগ অলপ বেলেগকৈও হ'ব পাৰে ডেফিনেশ্যন মানে লিখা ছিষ্টেমটো সেইবুলি এইটো নহয় যে মোৰটো ভুল বা চাই লিখাটো চাহটো ভুল মানে সকলো মানে ডেফিনেশ্যনটো ছেট বিল্ডাৰ ফৰ্মটো ৰিপ্ৰেজেণ্ট কৰাটো সকলোৰে কাৰণে লিখাটো ধৰণটো বেলেগ বেলেগ হ'ব পাৰে জাষ্ট এইটো কথা মন কৰিবা যাতে সেইটোক ভাঙিলে তুমি যিকেইটা এলিমেণ্ট পাবা আৰু মই লিখা এৰিয়াটোক ভাঙিলে একেকেইটা এলিমেণ্ট পোৱা যদি মানে দুটাই শুদ্ধ মানে এলিমেণ্ট একেখিনি আহিব খালি লিখা ধৰণটো বেলেগ বেলেগ হ'ব পাৰে ইয়াত প্ৰথমটোত কি কৈছে চোৱা প্ৰথমটোত কি কৈছে 3 আছে 6 আছে 9 আছে 12 আছে প্ৰথম ছেটটোত কি এলিমেণ্ট আছে 3 আছে 6 আছে 9 আছে 12 আছে ইয়াক অকণমান ভালকৈ চোৱাচোন ইয়াক একদম ডেফিনেশ্যন টাইপত লিখিব লাগে মানে ছেট অকণমান ভালকৈ চোৱা মই 3 কেনেকৈ লিখিব পাৰিম নি বাৰু 3 পূৰণ 1 পাৰিম নে নহয় পাৰিম 3 লগত 1 পূৰণ কৰিলে 3 6 কেনেকৈ লিখিব পাৰিম নি বাৰু 3 পূৰণ 2 3 লগত 2 পূৰণ কৰিলে 6 9 কেনেকৈ লিখিব পাৰিম নি বাৰু 3 পূৰণ 3 3 3 গুণ 9 12 কেনেকৈ লিখিব পাৰিম নি বাৰু 3 পূৰণ 4 পাৰিম নে নোৱাৰোঁ পাৰিম তেন্তে প্ৰত্যেকটো সংখ্যা তোমাক যে যিটো ছেট দিছে ছেটটোৰ প্ৰত্যেকটো সংখ্যা 3 মাল্টিপুল হয়নে মানে 3 গুণিত হয়নে প্ৰথমটো 3 গুণ 3 নেক্সটটো 3 দুগুণ 6 নেক্সটটো 3 3 গুণ 9 নেক্সটটো কি 3 4 গুণ 12 তেন্তে প্ৰত্যেকটো সংখ্যা 3 মাল্টিপুল তেন্তে ইয়াত আমি ছেট বিল্ডাৰ ফৰ্মত লিখিবলৈ হ'লে আমি এটা ভেৰিয়েবল ডিফাইন কৰি ল'ব লাগিব লেটছ চে সেইটো x ধৰি লোৱা x মানে এই ছেটটোত x নিচিনা ভেৰিয়েবল মানে এলিমেণ্টবোৰ সোমাব x সাজ ডেট xটো কেনেকুৱা হ'ব লাগিব সাজ ডেট xটো কি হ'ব লাগিব 3 মাল্টিপুল হ'ব লাগিব xটো 3 মাল্টিপুল হোৱা মানে কি হেতুকে মেথছৰ ভাষাত কেনেকৈ ক'ব x = 28n প্ৰথম 3 হওক প্ৰথম 3 দেখিছানে যিটো নাম্বাৰ নহওক লাগিলে 3 হওক লাগিলে 6 হওক লাগিলে 9 হওক লাগিলে 12 হওক প্ৰথম সদায় 3 হ'ব প্ৰথম সদায় 3 হৈছে আৰু লগতো পাছতো যিকোনো হ'ব পাৰে সেইকাৰণে n বুলি লিখিছোঁ পাছতো যিকোনো হ'ব পাৰে n লিখিছোঁ n কেতিয়াবা 1 হ'ব পাৰে n 2 হ'ব পাৰে n 3 হ'ব পাৰে n 4 হ'ব পাৰে ডেট মিনছ কি গম পালোঁ x such that x = 3n টাইপৰ এই ছেটটোত যিখিনি মেম্বাৰ আছে এই টাইপটোত x = 3n টাইপৰ ইয়াত এই যে মই স্মল এটা n টো লিখিছোঁ স্মল এটা n টো কি হ'ব পাৰে স্মল এটা n টো কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে কথাটো বুজি পালানে n ৰ জেগাত যদি 1 বহাই দিয়া 3 পাই যাবা n ৰ জেগাত 2 বহালে 6 পাবা n ৰ জেগাত 3 বহালে 9 পাবা n ৰ জেগাত 4 বহালে
12 পাবা এইটো এটা হৈ গ'ল এইটোৱে হৈ গ'ল ইয়াৰ সেট বিল্ডআপ ফৰ্ম এতিয়া এটুকে তুমি এনেকৈ লিখিব পাৰিলা হয় এটুকে এনেকৈ লিখিব পাৰিলা তো মই হেতুকে কৈছো ইয়াৰ লিখা ধৰণটো বেলেগ বেলেগ হ'ব পাৰে x such that x is equal to 3n মানে এইটো টাইপৰ where এনেকৈ লিখিব পাৰিলা where n belongs to natural number মানে x এটা natural number n belongs to natural number এই n to কি natural number এই 1 2 3 4 এইগিটা n নহয় জানো হয় সেইটা কি natural number নহয় নি হয় natural number আৰু n হেতু কাটকো সৰু 4 বা 4 কো সৰু আৰু 1 বা 1 কো ডাঙৰ মানে হে স্মল লেটাৰ n টো কি হ'ব পাৰে 4 হ'ব পাৰে নে 4 হ'ব পাৰে হেকানে মই এডাল চিন দিছো বা 4 কো সৰু হ'ব 4 কো হ'বলে 3 হ'ব নহলে 2 হ'ব নহলে 1 হ'ব কিন্তু 1 কো সদায় ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব তুমি ওপৰ কথাখিনিকে এনেকৈ লিখিব পাৰা দুইটা একে বস্তু লিখা ধৰণটো জাস্ট বেলেগ বেলেগ হৈছে এটো শুদ্ধ হেতুৱে কৈছো মই এতিয়া লিখা ধৰণটো বেলেগ বেলেগ হ'ব পাৰে সেট বিল্ডআপ ফৰ্মত তুমি ইয়াত কি লিখিলা x such that x is equal to থাইসেন মানে এই সেটটো থাইসেন টাইপৰ এলিমেন্ট বু আহিছে যত n টো কি 1 2 3 4 এতিয়া এইখিনিকে মই এনেকৈ লিখিছো 1 2 3 4 কি এটা ন্যাচাৰাল নাম্বাৰ n belongs to ন্যাচাৰাল নাম্বাৰ আৰু হে স্মল n টো কাৰ মাজত আছে হয়তো 4 হ'ব নহয়তো 4 কো সৰু হ'ব নহলে 1 হ'ব নহলে 1 কো ডাঙৰ হ'ব দ্যাট মিন্স ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো একেখিনি এইখিনি 1 2 3 4 খিনিকে বুজাইছে মেথছ ভাষাত বুজি পালা আশা কৰিছো বুজি পাইছা এটো নেক্সট 2 নম্বৰটো চা 2, 4, 8, 16, 32 কিন্তু মেইন প্ৰিফাৰেবলি এনেকৈ টাইপত লিখে কিতাপ চিতাপত দেখিলে বেলেগত চালো গম পাবা এনেকুৱা টাইপত লিখে কিন্তু এইটো ভুল নহয় এনেকুৱা টাইপত লিখে দেই এতিয়া চোৱা এই সেটটোত কেনেকুৱা এলিমেন্টবোৰ সোমাইছে 2 4 6 2 4 6 না সময় 2 4 8 16 32 তেনেকুৱা সোমাইছে এতিয়া মই ধৰি লৈছো ইয়াত ধৰিলে x টাইপৰ এলিমেন্টবোৰ সোমাইছে such that x টো কেনেকুৱা এতিয়া x টো কেনেকুৱা চাওঁচোন 2 তুমি কেনে লিখিব পাৰিবা 2 4 কেনে লিখিব পাৰিবা 2 * 2 এটো কিনেকে লিখিব পাৰিবা এটো লিখা ধৰণ আৰু নিজে প্ৰেক্টিস কৰিলে নিজে গম পাই যাবা 16 কেনে লিখিব পাৰিবা 2 * 2 * 2 * 2 হয়নে নেক্সট 32 কেনে লিখিব পাৰিবা 2 * 2 * 2 * 2 2 that means 2 মানে 2 to the power 1 এটো কেনেকৈ লিখিব পাৰি নেক্সট কি 4 মানে কি লিখিব পাৰিম 2 স্কয়াৰ নেক্সট 8 মানে কি লিখিব পাৰি 2 কিউব হয়নে 2 তিনটা আছে নেক্সট 16 মানে কি লিখিব পাৰি 2 4 নেক্সট 32 মানে কি লিখিব পাৰি 2 to the power 5 তেন্তে কি এই সেটটো থকা এলিমেন্টবোৰ কোনটো টাইপৰ হয়তো 2 to the power n হ'ব পাৰে 2 to the power 2 হ'ব পাৰে নহয়তো 2 to the power 2 মানে এইটো টাইপৰ 2 to the power 3 নহয়তো 2 to the power 4 নহয়তো 2 to the power 5 2 to the power 1 মানে কি এটো 2 2 to the power 2 মানে কি 4 মানে 2 to the power 3 মানে কি 8 2 to the power 4 মানে কিমান 16 2 to the power 5 মানে কিমান 32 তেনে এইখিনিকে এই গুটেখিনিকে যদি আমি জেনাৰেল লিখো কেনে লিখিব পাৰিম ইয়াত x না টাইপৰ এলিমেন্টবোৰ হ'ব আৰু x কেনেকুৱা হ'ব x = 2 to the power n টাইপৰ হ'ব 2 to the power কি টাইপৰ হ'ব n টাইপৰ হ'ব where n টো কি ন্যাচাৰাল নাম্বাৰ n টো কি প্ৰথমটো ক্ষেত্ৰত 1 দ্বিতীয়টো ক্ষেত্ৰত 2 তৃতীয়টো ক্ষেত্ৰত 3 তৃতীয় চতুৰ্থ ক্ষেত্ৰত 4 5 মানে ন্যাচাৰাল নাম্বাৰ n টো কাৰ মাজত আছে n টো কাৰ মাজত আছে 5 বা 5 তকৈ সৰু দ্যাট মিন্স এটো কেনেকৈ লিখিব পাৰিবা 5 বা 5 তকৈ সৰু কিন্তু 1 বা 1 তকৈ ডাঙৰ এটো কথাটো বুজি পালা বা এটো কেনেকৈ লিখিব পাৰিলা হেতেন অথন যে লিখিছিলো x such that x is equal to 2 to the power n আগত নোডাত কালি ব্ৰেকেট লাগিব where n টো কি হ'ব পাৰে n টো 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব 5 হ'ব পাৰে এটো হ'ব ওপৰটো হ'ব এটো হ'ব বুজি পালা বা ইয়াতকৈ আৰু এটা বেলেগ ধৰণেও লিখিলেও হ'ব বুজি পাইছা জাস্ট এলিমেন্টখিনি এইখিনি গুটেখিনি কভাৰ কৰিব লাগিব মই এতিয়া এইখিনি যে 1 2 3 4 5 লিখিলো এইখিনিকে মানে মেথছ ভাষাত বা জেনেৰেল টাইপত লিখিছো n কি এটা ন্যাচাৰাল নাম্বাৰ আৰু হেতু 1 তকৈ সৰু ডাঙৰ বা সমান কিন্তু 5 তকৈ সৰু বা সমান আশা কৰিছো এইখিনি বুজি পালা নেক্সটটো কিমান আছে 5 25 125 নেক্সটটো আছে 5 25 and next to sort and next sequence 5 25 125 625 next के नंबर होबो 3 नंबर सके 5 25 125 625 তোমালোকে ধৰিব পাৰিলে সকে প্যাটাৰ্নটো এটো নিজে ট্ৰাই কৰিব পাৰিবা ইয়াত x টাইপৰ মেম্বাৰবোৰ সোমাব x such that x কেনেকুৱা হ'ব লাগিব চোৱা 5 টো কেনে লিখিব পাৰিবা
5 টু দি পাৱাৰ 1 25 টো কেনে লিখিব পাৰিবা 5 পূৰণ 5 5 পূৰণ 5 মানে 5 স্কোৱাৰ হয় নে নহয় 125 টো কেনে লিখিব পাৰিবা 5 পূৰণ 5 পূৰণ 5 দ্যাট মিন্স 5 কিউব তেন্তে 125 কেনে লিখিব পাৰিবা 5 ইনটু 5 ইনটু 5 ইনটু 5 চাৰিটা 5 টু দি পাৱাৰ 4 দ্যাট মিন্স ইয়াত x টো কেনেকুৱা টাইপৰ 5 টু দি পাৱাৰ n টাইপৰ এতিয়া n টো কি হ'ব পাৰে where n টো কি হ'ব পাৰে n টো এটা নেচাৰেল নাম্বাৰ n বিলংছ টু নেচাৰেল নাম্বাৰ এইটো মানে কি n এনেকৈ লিখা মানে নেচাৰেল নাম্বাৰ n সেই n টো কাৰ মাজত বিলং কৰিব n টো 5তকৈ সৰু বা সমান হ'ব কিন্তু 1তকৈ ডাঙৰ বা সমান হ'ব বা এটোকে কেনেকৈ লিখিব পাৰি বুলি কৈছিলোঁ x such that x is equal to 5 to the power n where n equal to 1 2 3 4 n ক'ৰ পৰা ক'লৈকে হৈছে 1 2 3 4 এই উপকেইটাকে n ধৰা নাই জানো সেইকেইটাকে ধৰিছোঁ তেন্তে এইটো হ'ব নেক্সট টু কে নম্বৰ 2 4 8 2 4 8 গৈ আছে 2 4 8 নহয় সৰি 6 2 4 6 এনেকৈ গৈ আছে এইটো গৈ আছে এইটো এটা সেট হয় ইয়াত ইনফাইনাইট সেট এনেকৈ গৈ আছে 2 4 6 নেক্সট হ'ব 8 হ'ব নেক্সট হ'ব কিমান হ'ব 10 হ'ব মানে ইয়াত x such that x is equal to x কেনেকুৱা টাইপৰ এলিমেণ্ট প্ৰথমটো চোৱা 2 টো কেনে লিখিব পাৰিবা 2 4 কেনে লিখিব পাৰিবা 4 কেনে লিখিবা 2 পূৰণ 2 6 কেনে লিখিব পাৰিবা 6 লিখিব পাৰিবা 2 পূৰণ 3 নেক্সট আহিব 8 কেনে লিখিব পাৰিবা 2 পূৰণ 4 দ্যাট মিন্স তুমি প্ৰত্যেকটো সংখ্যা কি লিখিব পাৰিছা 2 পূৰণ এইটোক লিখিছা 1 ধৰি লোৱা নেক্সটটো লিখিছা 2 পূৰণ 2 নেক্সটটো 2 পূৰণ 3 নেক্সটটো 2 পূৰণ 4 মানে এক প্ৰত্যেকটো এলিমেণ্টক কেনে লিখিব পাৰিছা 2 মাল্টিপল হিচাপে 2 পূৰণফল হিচাপে মানে প্ৰথম 2 তাৰ পাছতো যিকোনো হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে ধৰি লোৱা মানে n হৈছে ধৰি লোৱা এইটো ফৰ্মত লিখিব পাৰিছা where n belongs to natural number ইয়াত এতিয়া কোনো ৰেষ্ট্ৰিকশ্যন নাই ইয়াৰ পাছতো 8 হ'ব 8ৰ ক্ষেত্ৰত ইয়াত পাছতো 8 হৈছে 8ৰ ক্ষেত্ৰত 4 হ'ল নেক্সটটো 10 হ'ব 10ৰ ক্ষেত্ৰত 2 পূৰণ 5 হ'ব নেক্সটটো 12 ক্ষেত্ৰত কি হ'ব 2 পূৰণ 6 হ'ব এতিয়া এই ইয়াত স্মল এটা এনৰ ক্ষেত্ৰত কোনো ৰেষ্ট্ৰিকশ্যন নাই কাৰণ ইয়াৰ সংখ্যাবোৰ গৈ আছে ইয়াত সেইকাৰণে এনটো জাষ্ট নেচাৰেল নাম্বাৰ বুলি উল্লেখ কৰিলে হ'ব এনেকৈ যে ৰেষ্ট্ৰিকশ্যন দিব দৰকাৰ নাই কাৰণ সেটটো শেষ হৈ যোৱা নাই নহয় কাৰণ সেটটো গৈ আছে ইয়াৰ পাছত নেচাৰেল নাম্বাৰখিনি হৈ গৈ থাকিব বুজি পালা নেচাৰেল নাম্বাৰ 1 হ'ব প্ৰথম 1 হ'লে 2 পালোঁ যদি নেচাৰেল নাম্বাৰ 2 বহুৱা 4 পাবা মানে এইখিনি এতিয়া এইটো ডেফিনেশ্যনটো বহাই চালে এইটো পাব লাগিব জাষ্ট এইটো কথা 3 বহালে 6 পাবা 4 বহালে 8 পাবা তাৰপৰা 5 বহালে তাৰ পাছতো 10 পাবা তেনেকৈ পাই গৈ থাকিবা মানে n এটা নেচাৰেল নাম্বাৰ কাৰণ এইটো শেষ হোৱা নাই এইটো ইনফাইনাইট সেট এতিয়া এইটোক তুমি এনেকৈও ক'ব পাৰিলা হয় x such that x is a even natural number সেইটো শুদ্ধ even natural number আমি নেচাৰেল নাম্বাৰ বুলি ক'লে কি বুলি জানো 1 2 3 4 5 6 7 তেনেকৈ গৈ থাকে কিন্তু ইভেন বুলি ক'লে কোনখিনি ল'বা 2 4 6 8 সেইখিনি ল'বা সেইখিনিয়ে নহয় নেকি বাৰু সেইখিনিয়ে হয় তেন্তে তুমি তলটো ভাগে ক'লেও হ'ব x such that x is a even natural number সেইটোকে কৈছোঁ হেৰি ফৰ্মটো লিখাটো ছেটবিলাক ফৰ্ম লিখাটো চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে কোনে কেনেকৈ লিখিছে ধৰণটো চবৰ কাৰণে বেলেগ বেলেগ হ'ব সেইখন নি এটা কিমান দি আছে 1 4 9 এনেকৈ গৈ আছে 100লৈকে গৈ আছে কেনেকুৱা টাইপৰ এলিমেণ্টবোৰ আছে আহিছে বুলি ধৰিছোঁ x such that x is equal to ইয়াত x নামৰ টাইপৰ এলিমেণ্টবোৰ আহিব x টাইপৰ এলিমেণ্টবোৰ কেনেকুৱা এতিয়া চাম আহা প্ৰথম 1 টো তুমি কি লিখিব পাৰিবা অকণমান ফৰ্মেটটো চোৱাচোন 1 স্কোৱাৰ লিখিব পাৰিবা 4 টো কি লিখিব পাৰিবা 2 স্কোৱাৰ 2 স্কোৱাৰ কৰিলে 4 9 টো কি লিখিব পাৰিবা গম পালে ইয়াত কি আছে এইখিনি ইয়াত পাৰফেক্ট স্কোৱাৰখিনি আছে গম পালানে 9 নেক্সটটো 9ৰ পিছত আহিব 16টো আহিব 16টো কেনে লিখিব পাৰিবা 4 স্কোৱাৰ নেক্সট গৈ লাষ্টটো কি আছে সেইটো চাবা খালি লাষ্টটো কি আছে 100ত কি লিখিব পাৰিবা 10 স্কোৱাৰ মানে 1ৰ পৰা 10ৰ পাৰফেক্ট স্কোৱাৰখিনি ইয়াত আছে মানে 1ক স্কোৱাৰ কৰিলে কিমান পাবা 1 2 স্কোৱাৰ কৰিলে কিমান পাবা 4 3 স্কোৱাৰ কৰিলে 9 5 4 স্কোৱাৰ কৰিলে 16 পাবা তেনেকৈ গৈ 10ক স্কোৱাৰ কৰিলে 100 পাবা তাত শেষ হৈছে তেন্তে x such that x টো কেনেকুৱা টাইপৰ তেন্তে n স্কোৱাৰ টাইপৰ x such that x is equal to n স্কোৱাৰ এতিয়া n ৰ ভেলু কি হ'ব পাৰে 1 যদি বহাই দিয়া 1 পাবা 2 বহাই দিলে 4 পাবা 2 2 4
আৰু 3 কি স্কোৱাৰ কৰিলে কিমান হ'ব 9 পাবা তেনেকৈ গৈ 4 কি স্কোৱাৰ কৰিলে 16 পাবা তেনেকৈ গৈ 10 বহাই দিলে 10 কি স্কোৱাৰ কৰিলে কিমান 100 হ'ব তেন্তে x ইকুৱেল টু কি x such that x ইকুৱেল টু n স্কোৱাৰ টাইপ হয় where n টো কি নম্বৰ where n টো কি হ'ব পাৰে 1 ৰ পৰা 1 2 3 4 5 6 7 8 9 10 এনেকৈও লিখি দিব পাৰা বা এইটো কেনে লিখিব পাৰা x such that x is equal to n square where n টো কেনেকুৱা n belongs to natural number n টো natural number n ঠিক আকাৰ মাজত থাকিব 10 বা 10তকৈ সৰু হ'ব এইটোহে n এইটো আগৰ নিচিনা পাৱাৰটো n নহয় নাইবা এইটো n প্ৰথম 1 বহাইলে 1 পাবা 2 বহাইলে 4 পাবা 3 বহাইলে 3 কি স্কয়াৰ কৰিলে 9 পাবা 4 বহাইলে 16 পাবা তেনেকৈ মানে 1 টো কাটকৈ সৰু হ'ব 10 বা 10তকৈ সৰু হ'ব বা 10 সমান হ'ব কিন্তু 1 বা 1তকৈ ডাঙৰ বা সমান হ'ব তেন্তে এইটোৱে আশা কৰিছোঁ এইটো বুজি পালা তেন্তে ইয়াত নাছিলে সেইকেইটা নেক্সট লাষ্ট কুৱেশ্যন হয়নে লাষ্ট কুৱেশ্যন নহয় আৰু এটা আছে চাগে ইয়াৰ পিছত মেচ আপ কৰা কিবা কুৱেশ্যন এটা আছে এইখিনি আৰু ইজি ইমান টান নহয় এইখিনি ছেট বিটলা ফৰ্মত দিয়া আছে আমি ৰোষ্টাৰ ফৰ্মত লিখিব লাগে ডেফিনেশ্যন দিয়া আছে ডেফিনেশ্যন পৰা আমি আনসাৰ ক'ব লাগে প্ৰথমটো কি কৈছে লিষ্ট অল দ্য এলিমেণ্টছ অফ দ্য ফলোয়িং সেট তলৰ সেটখিনিত যিখিনি দিয়া আছে সেই এলিমেণ্টখিনি লিষ্টিং কৰিব লাগে ডেট মিনছ ৰোষ্টাৰ ফৰ্মত লিখিব লাগে ইয়াত কৈ দিয়া নাই আৰু পৰীক্ষাত ৰোষ্টাৰ ফৰ্মত লিখিবলৈও কৈ দিব পাৰে ৰাইট দ্য ফলোয়িং সেট ইন ৰোষ্টাৰ ফৰ্ম তেনেকৈও কৰিব পাৰে আনসাৰ কেইটাই হ'ব প্ৰথমটো সেটটো নামে কি থাকিব তুমি সেট বিটলা ফৰ্মত লিখা ৰোষ্টাৰ ফৰ্মত লিখা এ বুলি ধৰিলে যেতিয়া এ থাকিব এতিয়া এ নামৰ সেটটোত কিনখিনি এলিমেণ্ট আহিছে সেইটো চাবলৈ কি কৈছে চোৱা x such that x is a odd natural number x টো কি নাম্বাৰ odd natural number কোনবোৰ 1 2 3 4 5 6 7 8 9 এইবোৰ natural number এতিয়া এ নামৰ সেটটোত কি ভাব লাগে odd natural number খিনি ভাব লাগে কৈছে ন x such that x is an odd natural number x টো এটা natural number হ'ব লাগিব odd হ'ব লাগিব that means কি হ'ব 1 হ'ব নেক্সট কি হ'ব 3 হ'ব নেক্সট কি হ'ব 5 হ'ব নেক্সট কি হ'ব 7 হ'ব নেক্সট কি হ'ব 9 হ'ব তেনেকৈ সোমাই গৈ থাকিব ডট ডট দি দিবা মানে এই সেটটো ইনফাইনাইট সেট এনে গৈ থাকিব বুজি পালা নেক্সট দুইটো চোৱা 2 নম্বৰ সেটটোৰ নাম কি দিছে বি সেইটো তুমি তো চেঞ্জ কৰিব নোৱাৰা বি এ থাকিব ইয়াত কি কৈছে চোৱা x such that x is a integer x এটা ইন্টিজাৰ হ'ব লাগিব ইন্টিজাৰটো কেনেকুৱা টাইপৰ ইন্টিজাৰ যিটো -1/2 আৰু 9/2 মাজত বিলং কৰিব লাগিব ইন্টিজাৰ্স কোনবোৰ আছিল সৰ 0 1 2 3 4 5 6 7 এপিনে -1 -2 -3 -4 তেনেকুৱা -5 এতিয়া ইয়াত কি ক'লে x এটা ইন্টিজাৰ হয় কিন্তু ইন্টিজাৰটো কেনেকুৱা টাইপৰ ইন্টিজাৰ এইটো মানে -1/2 আৰু 9/2 মাজত আছে এডাল চিন মানে -1/2 তকৈ সেই ইন্টিজাৰ কেইটা ডাঙৰ আৰু 9/2 তকৈ সৰু এটা -1/2 তুমি কেনে লিখিব পাৰিবা এইটো কেনে লিখিব পাৰিবা না -1/2 মানে 0.5 যদি মই দশমিক হিচাপত লিখো 1/2 মানে 0.5 হয় নে নহয় একক 2 হৰণ কৰি 0.5 পাবা চিন এডালে লেছ দেন x এটা সৰি 0.5 গেট ঠিক আছে -0.5 লেছ দেন x লেছ দেন 9/2 মানে কিমান 4.5 যেতিয়া 9 ক 2 ডিভাইড কৰিবা কিমান পাবা 4.5 দ্যাট মিন্স তুমি এইটো ফৰ্মেটক এনেকৈ লিখিব পাৰা এতিয়া এনেকৈ লিখি দিয়াৰ লগে লগে সহজ হৈ গৈছে এতিয়া এইখিনি ইন্টিজাৰক ভাব লাগে যিখিনি 4.5 তকৈ 4.5 ইমানটো মানত থাকিব 4.5 তকৈ সৰু আৰু 0.5 ক'ত থাকিব -0.5 এইটো 0 -0.5 মানে ইমানটো মানত থাকিব তাতকৈ ডাঙৰ মানে এইখিনি মাজত থকাখিনি লিখিব লাগে -0.5 মানে ইমানটো মানত থাকিব 0 আৰু -1 মাজত থাকিব আৰু 4.5 মানে 4 আৰু 5 মাজত থাকিব তাৰ মাজত থকা ইন্টিজাৰখিনি হে দেই ইন্টিজাৰ কি 0 টো 1 টো 2 টো 3 টো 4 টো এইকেইটা লিখি দিয়া লিষ্ট কৰি দিয়া তেন্তে 0 টো হ'ব 1 টো হ'ব 2 টো হ'ব 3 টো হ'ব 4 টো হ'ব 5 টো নহয় কাৰণ 4.5 তকৈ সৰু হ'ব লাগিব ন আশা কৰিছোঁ এইটো বুজি পালা এই পাছৰ কুৱেশ্যনটো অকণমান ভাল টাইপৰ কুৱেশ্যন ভাল টাইপৰ কুৱেশ্যন 3 নম্বৰ এইটো চা x such that
এই কুৱেশ্যনটো অকণমান মনোযোগ দি বুজিবলৈ চেষ্টা কৰিবা এক্স আছে এক্স ইজ এ ইণ্টিজাৰ এক্স ইণ্টিজাৰ হ'ব লাগিব লগতে এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব লাগিব কোনটো কণ্ডিশ্যন আগত যেনেকৈ কণ্ডিশ্যন এটা দিছিলে ইয়াতো এটা কণ্ডিশ্যন দি আছে কোনটো কণ্ডিশ্যন কণ্ডিশ্যনটোত কৈছে এক্স স্কুৱাৰ লেছ দেন ইকুৱেল টু 4 এক্স এনেকুৱাখিনি ইণ্টিজাৰ এক্স সোমাব যিখিনি যাক স্কুৱাৰ কৰিলে স্কুৱাৰটো 1 চাইডকৈ সৰু হ'ব লাগিব বা সমান হ'ব লাগিব ধৰি লোৱা ইণ্টিজাৰ্ছ কি 0 1 2 3 4 5 6 7 8 তেনেকুৱাখিনি ইণ্টিজাৰ্ছ তেন্তে তেনেকুৱাখিনিৰ ভিতৰত কোনখিনি ভাব লাগিব যিখিনি এই তলৰ কণ্ডিশ্যনটো ছেটিছফাই কৰে মানে এই কণ্ডিশ্যনটো ছেটিছফাই এতিয়া এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব লাগিব এতিয়া তাৰ কাৰণে কি হ'ব পাৰে চোৱাচোন এক্সটো 0 হ'ব পাৰিব 0 হ'লে কি চোৱা 0ক যদি স্কুৱাৰ কৰা এক্সৰ ভেলু 0 হ'ব পাৰিব কেলৈ পাৰিব কৈছোঁ মই এনেই এক্সাম্পল এটা দিছোঁ 0ক যদি স্কুৱাৰ কৰা তাৰ স্কুৱাৰটো কি হ'ব চাইডকৈ সৰু হ'ব ঠিক তেনেকৈ এক্সটো 1ও হ'ব পাৰিব কেলৈ হ'ব পাৰিব কাৰণ 1ক স্কুৱাৰ কৰিলে সেইটো কি হ'ব 1টো এটা ইণ্টিজাৰ আৰু তাক স্কুৱাৰ কৰিলে স্কুৱাৰটো কিমান পাব 1 পাব সেইটো চাইডকৈ সমান হ'ব এক্সটো ঠিক তেনেকৈ -1ও হ'ব পাৰিব কেলৈ -1 হ'ব পাৰিব -1ক স্কুৱাৰ কৰি দিয়াৰ লগে লগে তুমি 1 পাবা সেইটো চাইডকৈ সৰু হ'ব কিন্তু তুমি এনেকৈ মই এনেকৈ নকওঁ মই এতিয়া এইটোক ইনইকুৱেলিটি টাইপত ক'ম অকণমান মন দি বুজি চাবা নহ'লে এনেকৈ ক'লে এটা দুটা এলিমেণ্ট থাকি যোৱাও চান্স থাকে এইটো ইয়াত ইজি দিছে কাৰণে বাৰু থাকি যোৱা ইমান চান্স নাথাকে কিন্তু যেতিয়া হেৰি দিব থাকি যোৱা চান্স থাকিব এইটোক মই অকণমান বেলেগ টাইপত ক'ম চাবা ইনইকুৱেলিটিটো কি দি আছে এক্স স্কুৱাৰ লেছ দেন ইকুৱেল টু 4 পাছত এইটো ইনইকুৱেলিটি লেচনত পঢ়িবলৈ পাবা বা মই হ'লেও ক'ম এতিয়া চোৱা ইনইকুৱেলিটি চিনডাল এই লেছ দেন ইকুৱেল টু চিনডাল থকা বা সমান চিনডাল থকা নিচিনা তুমি কামেই কৰিব পাৰা সমান চিনডাল থকাহেঁতেন তুমি কি কৰিলাহেঁতেন এই চাইটোক এইফালে লৈ আহিলাহেঁতেন মই এতিয়াও লৈ আনিছোঁ লেছ দেন ইকুৱেল টু এইফালে কি থাকি যাব 0 থাকি যাব আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা নেক্সটটো চোৱাচোন এইটো এটা ফৰ্মুলাত পৰি গ'ল কি ফৰ্মুলাত পৰিলে এইটোক যদি তুমি এক্স স্কুৱাৰ বুলি ধৰা এইটো বি স্কুৱাৰ বুলি ধৰা তেন্তে কি হ'ব এক্স স্কুৱাৰ মাইনাছ এইটো 4 জেগা লিখিব পাৰিবা 2 হোল স্কুৱাৰ লেছ দেন ইকুৱেল টু 0 পাৰিবানে নোৱাৰা পাৰিবা তেন্তে এইটো এইটো ভালকৈ শিকিবা দেই এইটো ভালকৈ শিকিবা এইটো বহুত দৰকাৰ জেগাত দৰকাৰ আকৌ পাছতো পাবা বাৰু তোমালোকে এইটো কি হ'ব এক্স ফৰ্মুলাত ভাঙি দিওঁ এক্স মাইনাছ 2 হোল ব্ৰেকেট এইটো এক্স প্লাছ 2 হ'বনে নহয় এ মাইনাছ বি হোল ইনটু এ প্লাছ বি এইটো জানাই চাগে হ'ব লেছ দেন ইকুৱেল টু 0 এতিয়া চোৱা এতিয়া এক্সৰ ভেলুখিনি কেনেকুৱা হ'ব তাক জানিবলৈ আমি নাম্বাৰ লাইনডাল ড্ৰ কৰিব লাগিব অ'কে নাম্বাৰ লাইন কেনেকৈ ড্ৰ কৰিম চাবা ইয়াত কি ভেলু আছে চোৱা এই এক্স মাইনাছ 2 প্ৰথম 0 লগত ইকুৱেট কৰি চোৱাচোন এক্স মাইনাছ 2ক যদি 0 লগত ইকুৱেট কৰা এক্সৰ ভেলু কি পাবা এটা 2 পাবা আৰু এই এক্স প্লাছ 2ক যদি 0 লগত ইকুৱেট কৰা তেতিয়া এক্সৰ ভেলু কিমান পাবা -2 পাবা মই এইটো কথা কৈছোঁ ইয়াৰ পৰা 2 পাবা ইয়াৰ পৰা -2 পাবা সেইকেইটা নাম্বাৰ লাইনত বহাই লোৱা নাম্বাৰ লাইনত বহালে অবভিয়াছ কথা প্ৰথমে -2টো বহাব লাগিব তাৰপিছত 2টো বহাব লাগিব কি কৰিলোঁ গম পালানে ইয়াৰ পৰা মই 0 কেইটা উলিয়াই ল'লোঁ এনেকৈ ভাঙিলোঁ এই ফৰ্মেটটো গম পালা এক্সৰ ভেলু এটা ওলাব 2 এটা ওলাব -2 সেইকেইটা নাম্বাৰ লাইনত বহাইছোঁ অবভিয়াছলি -2টো এইফালে আহিব 2টো এইফালে আহিব ঠিক আছে এতিয়া ইয়াত তিনিটা ভাগ হৈ গ'ল এটা এইফালৰ পৰা ইয়ালৈকে এটা ইয়াৰ পৰা ইয়ালৈকে এটা ইয়াৰ পৰা ইয়ালৈকে বা মই ইয়াত আৰু অকণমান ভালকৈ শিকাইছোঁ গোটেই নাম্বাৰখিনি শিকাইছোঁ তোমালোকক কনফিউজ লাগি যাব নহ'লে কনফিউজ লাগি যাব নালাগে এতিয়া এনেকৈ দেখাইছোঁ নালাগে কনফিউজ এইডাল নাম্বাৰ লাইনত কিমানকেইটা নাম্বাৰ ভৰাব লাগিব -2 আৰু 2 এইটো -2 আৰু এইটো 2 এনেকৈ বহাই দিয়াৰ লগে লগে ভাগ হৈ গ'ল চোৱাচোন এইফালে এটা ভাগ হ'ল এইফালে এটা ভাগ হ'ল এইটো এটা ভাগ হ'ল মানে ইয়াৰ পৰা ইয়ালৈকে এটা ভাগ ইয়াৰ পৰা ইয়ালৈকে এটা ভাগ ইয়াৰ পৰা ইয়ালৈকে এটা ভাগ প্ৰথম ভাগটোক ধৰি লোৱা তুমি প্লাছ সদায় প্লাছ বুলি ধৰে প্ৰথম ভাগটোক কেলৈ ধৰে কিয় ধৰে এইবোৰ পাছত তোমালোকে যেতিয়া ইনইকুৱেলিটি ভাবিবা বেছি ভালকৈ গম পাবা ছেকেণ্ড ভাগটোক ধৰি লৈছোঁ মাইনাছ প্লাছ হ'লে নেক্সটটো মাইনাছ হ'ব নেক্সটটো অল্টাৰনেটটো হ'ব আকৌ প্লাছ হ'ব কথাটো বুজি পালানে প্লাছ মাইনাছ প্লাছ ক্লিয়াৰ এতিয়া ইয়াৰ মিনিংটো চোৱাচোন এই গোটেই কথাখিনি মিনিংটো কি গোটেই কথাখিনি মিনিংটো এক্স মাইনাছ 2 হোল ইনটু ভালকৈ বুজিবলৈ চেষ্টা কৰিবা এক্স প্লাছ 2 লেছ দেন ইকুৱেল টু 0 তাৰমানে কি এইফালৰ ভেলুখিনি 0 সমান বা 0তকৈ সৰু মানে নেগেটিভ ভেলু পজিটিভ ভেলু নহয় 0তকৈ সৰু বা 0 সমান হ'ব পাৰে নেগেটিভ ভেলু তেন্তে নেগেটিভ ভেলু হ'লে কোনখিনি ৰিজনক ইয়াৰ যে মই প্লাছ মাইনাছ প্লাছ দি ল'লোঁ কোনখিনি ৰিজনক তেন্তে বুজাব নেগেটিভ ভেলু হ'লে এইটো কথা বুজি পাইছা ন এক্স মাইনাছ 2 এক্স প্লাছ 2 লেছ দেন ইকুৱেল টু 0 আছে মানে এইফালে ভেলুখিনি নেগেটিভ ভেলু তেন্তে কোনখিনি ৰিজন বুজাব -2 পৰা 2 লৈকে এইটো ৰিজনক বুজাবনে কাৰণ এইখিনিকে মাইনাছ চিনডাল দি লৈছোঁ এইটো ৰিজনক বুজাব -2 পৰা 2 লৈকে বুজাব তেন্তে ইয়াৰ পৰা মই এটা কথা কনক্লুড কৰিব পাৰোঁ এক্সটো কেনেকুৱা হ'ব ইয়াৰ পৰা মই এটা কথা কনক্লুড কৰিব পাৰোঁ এক্সটো কেনেকুৱা হ'ব এক্সটো ইয়াৰ মাজত থকা এটা সংখ্যা হ'ব ইয়াৰ মাজত থকা এটা সংখ্যা মানে এক্সটো 2তকৈ সৰু হ'ব কিন্তু -2তকৈ কি হ'ব
ডাঙৰ হ'ব কথাটো বুজি পালা নাই 2তকৈ সৰু হ'ব কিন্তু -2তকৈ ডাঙৰ হ'ব কিন্তু তাতো এটা কথা আছে চোৱা এই ইনইকুৱেলিটি তলত এই চিনডাল আছে তেন্তে ইয়াতো এই চিনডাল লগাব লাগিব মানে কি 2তকৈ সৰু হ'ব লগত 2টো হ'ব পাৰিব ঠিক তেনেকৈ -2তকৈ ডাঙৰ হ'ব বা লগত -2টো হ'ব পাৰিব এইখিনি অকণমান টান লাগিছে চাগে আকৌ এই পাৰ্টটো ভালকৈ চাই দিয়া ধুনীয়াকৈ বুজি পাই যাব প্ৰথম এইখিনি চিম্পলিফাই কৰি এনেকৈ দুটা ফেক্টৰ বনাই ল'লোঁ তাৰপৰা সেই ফেক্টৰকেইটাৰ পৰা 0 উলিয়াই নাম্বাৰ লাইনত বহালোঁ প্ৰথমটোৰ পৰা প্লাছৰ পৰা ষ্টাৰ্ট কৰিবা তাৰ অল্টাৰনেটটো হ'ব তাৰপৰা নেক্সট আকৌ অল্টাৰনেট প্লাছ মাইনাছ প্লাছ যিহেতু এইখিনি নেগেটিভ বুজাইছে সেইকাৰণে নেগেটিভ ৰিজনটো চিলেক্ট কৰিছোঁ ইয়াৰ পৰা ইয়ালৈকে হ'ব এক্স ভেলুটো মানে ইয়াৰ পৰা ইয়ালৈকে যিকোনো এটা হ'ব মানে কি 2তকৈ সৰু হ'ব এক্স ভেলুটো বা -2তকৈ ডাঙৰ হ'ব কিন্তু ইয়াত যিহেতু লেছ দেন ইকুৱেল টু 2ডাল থকাৰ কাৰণে ইয়াতো একেডাল চিনে হ'ব মানে ডেট মিনছ এক্সটো 2 হ'ব পাৰিব ঠিক তেনেকৈ এক্সটো -2 হ'ব পাৰিব মানে মাজৰ সংখ্যা আৰু ইয়াতে আৰু এটা এক্সটেনশ্যন কৰিছিলে এক্স ইজ এ ইণ্টিজাৰ এতিয়া চোৱা এতিয়া -2 আৰু 2 মাজত থকা ইণ্টিজাৰকেইটা লিখি দিলে হ'ল এতিয়া চি নামৰ ছেটটোত লিখি দিলে হ'ল -2 -1 0 1 2 3 এনেকৈ এইবোৰে ইণ্টিজাৰ এনেকৈ যায় এতিয়া -2 পৰা ক'লৈকে লিখিব লাগে 2লৈকে থকা ইণ্টিজাৰ্ছখিনি লিখিব লাগে ইনক্লুডিং -2 এবাৰ ইনক্লুড কৰিব পাৰিবা কাৰণ এইডাল লেছ দেন ইকুৱেল টু চিনডাল আছে মানে সেইটো -2 হ'ব পাৰিব ঠিক তেনেকৈ 2টো ইনক্লুড কৰিব পাৰিবা কাৰণ এইডাল চিন আছে এইডাল চিন থাকিলে ইনক্লুড কৰিব পাৰি সেইবোৰ বিষয়ে আমি পঢ়িম ইতিমধ্যে পাছত তেন্তে -2টো হ'বনে হ'ব মানে সিহঁতৰ মাজত থকা তেন্তে -1টো হ'বনে হ'ব ঠিক তেনেকৈ 0টো হ'বনে হ'ব ঠিক তেনেকৈ 1টো হ'বনে হ'ব ঠিক তেনেকৈ 2টো হ'বনে হ'ব 3টো নহয় খালি আৰু বুজি পালা এইটোৱে আশা কৰিছোঁ বুজি পালা নেক্সট চোৱা এক্স ইজ এ লেটাৰ ইন দ্য ৱৰ্ড লয়েলি এইটো আৰু পাৰিবা এই লয়েল শব্দটো থকা লেটাৰখিনি লিখিব লাগে L2, O2, Y2, A2 আকৌ L2 নিলিখোঁ L2 এবাৰ লিখিম ন সেইটো বুজি পালা নেক্সটটো কি লিখিব কৈছে E ইজ ইকুৱেল টু X such that X is a month of the year not having 31 days 31 days নথকা ইয়েৰখিনি লিখিব লাগে মানে মন্থখিনি লিখিব লাগে এটা মাহত 31 দিন নথকা মন্থখিনি লিখিব লাগে জানুৱাৰীটো কি 31 দিন সেইটো নোসোমাব নেক্সটটো কি হ'ব ফেব্ৰুৱাৰীটো 28 দিন সেইটো সোমাব কোনটো সোমাব তোমালোকে আঙুলি যে চাই যে এনেকৈ মই এতিয়া তোমালোকক দেখাব নোৱাৰিম সেইটো জানা নহয় সেইমতে লিখিলে হ'ল ফেব্ৰুৱাৰীটো সোমাব কি সোমাব সেই মন্থখিনিৰ নাম লিখিলে হ'ল ফেব্ৰুৱাৰী সোমাব নেক্সটটো এপ্ৰিলটো হ'ব এপ্ৰিলটো 31 নোহোৱাখিনি ভৰাব লাগে 31 হোৱাখিনি বাদ দিলে হ'ল নেক্সটটো জুনটো সোমাব নেক্সটটো কি সোমাব নেক্সট আঙুলিত চাই দিয়া ছেপ্টেম্বৰ সোমাব আঙুলি চাব জানাই চাগে চবেই কেনেকৈ চাই 31 নৱেম্বৰ সোমাব আঙুলি চাব জানানে যদি আঙুলি চাব নাজানা কাৰোবাক সুধি ল'বা কেনেকৈ আঙুলিত মনবোৰ চাই মানে কোনটো 30 কোনটো 31 সেইটো আঙুলি চোৱা চিষ্টেম এটা আছে মই এতিয়া কেনেকৈ দেখাম এতিয়া বোলে হাতৰ এই আঙুলি মানে এইটোৱে 31 বুজায় এই এনেকৈ যদি সোমাই যায় এইটোৱে 30 বুজায় তেনেকুৱা এইখিনি সোমাব নেক্সট কুৱেশ্যন লাষ্টটো মই ক'ত লিখিম ইয়াতে লিখিম এইখিনি নোট কৰি ল'বা এইখিনি নগৈছে দেখোন এইখিনিকে মই হাইছোঁ গ'ল তোমালোকে বস্তুবোৰ লগে লগে নোট কৰি যাবা ভিডিঅ'টো পষ্ট কৰি লাষ্টটো কি ভাব লাগে এফ সাজ দ্যাট এফত কেনেকুৱা এলিমেণ্টবোৰ ভাব লাগে এক্স সাজ দ্যাট এক্স ইজ এ কনসনেণ্ট এক্সটো কনসনেণ্ট হ'ব লাগিব ইন দ্য ইংলিছ এলফাবেটৰ কনসনেণ্টখিনি হ'ব লাগিব হুইচ প্ৰিচিডছ কে প্ৰিচিডছ মানে আগৰখিনি কেৰ আগৰখিনি এক্সিড বুলি কোৱাহেঁতেন কেৰ পাছৰখিনি তেন্তে কে আগৰখিনি কি হ'ব এ বি চি ডি ই এফ জি এইচ আই জে কেটো নহয় কেলৈ কে নহয় কে আগৰখিনি কৈছে তেন্তে কে আগৰখিনি এইখিনি এতিয়া ইয়াৰ ভিতৰতো আৰু এটা কণ্ডিশ্যন লগাইছে অকল পিচিত মানে কে আগৰখিনি হ'লে নহ'ব লগত কনচনেণ্টটো হ'ব লাগিব কনচনেণ্ট মানে যিটো ভাৱেল নহয় ইয়াত ভাৱেলখিনি কাটি দিয়া এইটো নহ'ব তেন্তে আৰু ভাৱেল কি আছে ইটো নহ'ব তেন্তে আৰু আইটো নহ'ব তেন্তে বাকী যিখিনি থাকিলে সেইখিনি লিখি দিয়া এতিয়া কি থাকিলে
বি থাকিলে কমা চি থাকিলে নেক্সট ডি থাকিলে নেক্সট এফ থাকিলে নেক্সট জি থাকিলে নেক্সট এইচ থাকিলে নেক্সট জে থাকিলে এইখিনি আশা কৰিছোঁ বুজি পালা লাষ্ট কুৱেশ্যন এতিয়া ভিডিঅ'টো যথেষ্ট দীঘল হ'ল ভাল লাগিছে যদি তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰিবা মই যদি এনেকুৱা ৰেছপন্স পাওঁ তেতিয়া মই ক্লাছ 11টো কণ্টিনিউ কৰিম নেক্সট কুৱেশ্যনটো কি কৈছে ছাৰ মেথছ ইচ অফ দ্য ছেট on the left in the roster form with the same set on the right describe in the set builder form মানে এটা সাইডে roster formত লিখি দিছে এটা সাইডে set builder formত লিখি দিছে এটা আমি মেচ কৰিব লাগে মিলাব লাগে কোনখিন লগত কোনটো মিলিব মানে এনেকে মিলাব লাগে তাৰ কাৰণে চোৱা এতিয়া প্ৰথমটো চাচোন প্ৰথমটোত কি কৈছে প্ৰথম এইফালখিনি উলিয়াইলা তেতিয়া সুবিধা হ'ব তোমাৰ এই সেট বিল্ডাৰ পৰা rosterত লিখিলা তেতিয়া সুবিধা হ'ব প্ৰথম সেটত কেনেকুৱা এলিমেন্টবোৰ হ'ব x such that x is a prime number and divisor of 6 6ৰ divisor prime হ'ব লাগিব 6ৰ divisor কি 2 আৰু 3 তেনে প্ৰথম সেটত কি এলিমেন্ট হ'ব 2 আৰু 3 হ'ব আশা কৰিছো তুমি বুজি পাইছা কাৰণ কি কৈছিলে x is a prime number prime হ'ব লাগিব 6ৰ 6 divisor হ'ব লাগিব তেনে এই দুটা আহিব তেনে নেক্সট সেটত কি হ'ব x such that x is a odd natural number less than 10 10ৰ সৰু odd natural number খিনি কি 1 সোমাব 3 সোমাব অযুগ্ম স্বাভাৱিক সংখ্যা 5 সোমাব নেক্সট কি হ'ব 7 সোমাব নেক্সট কি হ'ব 9 সোমাব আৰু 10ত কো সৰু কৈছে ন 10 তাৰপিছত নাযায় নেক্সটত কি কৈছে সৰ নেক্সটত কি কৈছে x such that x is a natural number and divisor of 6 x natural number হ'ব আৰু divisor of 6 হ'ব লাগিব তেন্তে এ প্ৰাইম নম্বৰ কোৱা হেতেন নকল 2 3 লিখিলো হেতেন এতিয়া ন্যাচাৰাল নম্বৰ বুলি কৈছে না আৰু 6ৰ ডিভিজৰ বুলি কৈছে তেন্তে কি হ'ব 1 হ'ব নে 1 হ'ব 1 এটা ন্যাচাৰাল নম্বৰ 6ক ডিভাইড যায় নহয় যায় 2 হ'ব ঠিক তেনেকৈ 3 হ'ব ঠিক তেনেকৈ 6 হ'ব হয় এইকিটা হ'ব নেক্সট চোৱা ম্যাথমেটিক্স শব্দটো থকা এলিমেন্ট খিনি মানে m হ'ব a হ'ব তাৰপা t হ'ব s হ'ব e হ'ব তাৰপা m টো নহয় এবাৰ লিখিলো নহয় তাৰপা a টো নহয় এবাৰ লিখিলো নহয় t টো নহয় এবাৰ লিখিলো i টো হ'ব নে টো c টো হ'ব নেক্সট s টো হ'ব এটা মিলাই দিয়া আৰু 2 3 কো এটো কাৰ লগত মিলিব প্ৰথম সেটটো কাৰ লগত মিলিব এটো লগত মিলিব হয়নে মানে কি 2 টো কাৰ লগত মেচ হৈছে a লগত মেচ হৈছে হয় ঠিক তেনেকৈ আৰু এটোত কিমান পালা 1 3 5 7 এটো কাৰ লগত মিলিব 1 3 5 7 ক'তছে 1 3 5 7 9 আছে ক'তছে এটো লাষ্টৰ লগত মানে 4 টো কাৰ লগত মিলিছে এফালে b লগত মিলিছে ক্লিয়াৰ ঠিক তেনেকৈ এটো চা c টো কি আছে 1 2 3 4 6 আছে 1 2 3 6 এটো কাৰ লগত মিলিছে প্ৰথমটো লগত মানে 1 টো কাৰ লগত মেচ হৈছে c লগত মেচ হৈছে ঠিক তেনেকৈ d টো কাৰ লগত মেচ হৈছে এটো লগত ওলাই আছে আশা কৰিছো এটা বুজি পাইছা ইজি মানটা আশা কৰিছো বুজি পালা ইয়াৰ লগে লগে আমাৰ এক্সাৰসাইজ 1.1 শেষ ভিডিঅ'টো যথেষ্ট দীঘল হ'ল আশা কৰিছো ভিডিঅ'টো ভাল পালা ইয়াৰ পাছত আমি ইয়াৰ পাছৰ কনসেপ্টবোৰ টাইপস অফ সেটৰ বিষয়ে তেনেকুৱা বলে আগবাঢ়িম আৰু তাৰ পিছত লাহেকে এক্সাৰসাইজ 2.1.2 আৰম্ভ কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ